তো কিছু এক্সপাৰ্টসকলৰ মতে যে আপোনালোকে মহাজোঁটক ছাপোৰ্ট নকৰি বৰঞ্চ বিজেপিক বেছি চিট পোৱাত সহায় কৰি আছে। লোক যদি অসম জাতীয় পৰিষদ নহ'লে কোনো এটা চৰকাৰ গঠন নহয়, বিজেপিৰো নহয়, কংগ্ৰেছৰো নহয়, হয়, তেতিয়াহ'লে দুয়োটা ছাইডত যদি আপোনালোকক মাতি থাকে তেতিয়াহ'লে আপোনালোক কোনটো ছাইডত মানে? আমি অসমৰ নিচিনা ৰাজ্যত যদি 100জন মানুহে চৰকাৰী চাকৰি কৰে তেতিয়াহ'লে তাৰ দুজন মানুহে মুছলমান, অথচ অসমত প্ৰায় 34% 35% মুছলমান আছে। 35জন হ'ব লাগিছিল যদি ধৰ্মীয় সমানুপাতিক হ'ব লাগিছিল। এতিয়া প্ৰশ্নটো হৈছে এই যে মাত্ৰ 2%-এ পালে, বাকী যে 98%-এ নাপালে, তাৰ কাৰণে ৰেছপনচিবল কি বিজেপি নেকি? বিজেপি হ'ব নোৱাৰে, কাৰণ বিজেপিটো ইমান দেশ শাসন কৰা নাই। আপোনালোকে শাসন কৰিছে, কংগ্ৰেছৰ চৰকাৰে শাসন কৰিছে। গতিকে মুছলমানৰ দুৰৱস্থা হৈছে বুলি যিটো কথা কংগ্ৰেছে কয়, সেই দুৰৱস্থাৰ কাৰণেতো কংগ্ৰেছেই দায়ী। কা সন্দৰ্ভত চি ডাবুলে সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাত কংগ্ৰেছ দলৰ ষ্টেণ্ড হ'ল যে আমি কা বিৰোধী, বৰাক উপত্যকাত কংগ্ৰেছ দলৰ ষ্টেণ্ড হ'ল আমি কাৰ পক্ষত। যদি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসম আৰু অসমীয়াৰ কি লোকচান হ'ব? তেখেতে বিজেপিক অস্ত্ৰ হাতত তুলি দিয়ে। আজমল চাহাবে যদি 2016 চনৰ এই মাকবৰৰ সভাত এই কথাটো নক'লেহেঁতেন যে সকলো হিন্দু একত্ৰিত হৈ গৈছে, আহক আমি মুছলমান একত্ৰিত হওঁ, এই বক্তব্যটো একমাত্ৰ নিউজ লাইভত লাইভ হৈছিলে। তেতিয়া মাকবৰৰ স্বৰত আজমল চাহাবে ভাষণ দিছে, আৰু নিউজ লাইভৰ সেই অভিধানখন, তেতিয়াতো আৰু মোবাইল ইমান এক্টিভ নাছিল সেইটো টাইমত, অভিধানখন এখন বিশাল গাড়ী এখন নাৱেৰে পাৰ কৰাই সেইবাৰ নিউজ লাইভৰ সেই গাড়ীখন বাগবৰৰ সেই স্বৰত উপস্থিত হৈছিল। আৰু সেই বক্তব্যটো আপুনি মনত পেলাওক, ইউটিউবতো চাগে এই বক্তব্যটো আছে, সেই বক্তব্যটো আজমল চাহাবৰ নিউজ লাইভে তাৰ পৰা লাইভ কৰিছিল। আৰু সেইটো আছিলে প্ৰথমটো অসমৰ ৰাজনীতিত সাম্প্ৰদায়িক মন্তব্য, যিটোৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে পুৰা অসমখন সেইবাৰ হিলাই দিছিলে। বদৰুদ্দিন আজমল চাহাবে গামোচাক অপমান কৰিছে। এই বক্তব্যটো, এই বাক্যটো একেবাৰে বিজেপিৰ টপ লেভেলৰ পৰা একেবাৰে তৃণমূল পৰ্যায়লৈকে, মানে গুৱাহাটীৰ বাস্পী ভৱনৰ পৰা আপোনাৰ নীলবাগানৰ গাঁৱৰ ভিতৰত থকা, সদৰগাঁৱৰ গাঁৱৰ ভিতৰত থকা যদি এজন বিজেপি মেম্বাৰ আছে, তেওঁলৈও পচিবৰ কাৰণে মাত্ৰ 10 মিনিট সময় লাগে। আপুনি ছাবিৰ আহমদৰ ফোন নাম্বাৰটো তেওঁলোকৰ হাতত আছে, হোৱাটছআপ নাম্বাৰটো তেওঁলোকৰ হাতত আছে, বিজেপিৰ সেই অফিচটোত আছে। আৰু আপোনাৰ নাম্বাৰটোত আপুনি কেনেকুৱা ধৰণৰ এক্টিভিটি কৰে, আপুনি আপোনাৰ মোবাইলটোত কি চায়, আপুনি কাৰ লগত কথা পাতে, আপুনি কেনেকুৱা ধৰণৰ বিষয়বস্তু আপুনি মোবাইলত চায়, তাৰ ইনফৰমেশ্যন কিন্তু বিজেপিৰ ওচৰত আছে। বিজেপিয়ে যিখন তৰোৱাল লৈ পেলাই সাম্প্ৰদায়িক ৰাজনীতি কৰে, যি অস্ত্ৰ লৈ পেলাই বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, সেই তৰোৱালখন কিন্তু আজমল চাহাবেই বিজেপিক উপহাৰ দিয়ে। সৈয়দ আব্দুল মালিকৰ ওপৰত প্ৰশ্ন তুলিছে বিজেপিৰ মানুহে। সৈয়দ আব্দুল মালিকক মোগলৰ বংশধৰ বুলি ক'বলৈ আৰম্ভ কৰিছে, যি সৈয়দ আব্দুল মালিকক বাদ দি অসমীয়া জাতিয়ে হ'ব নোৱাৰে, অসমীয়া সাহিত্য হ'ব নোৱাৰে। আপুনি ভাবক কি পৰ্যায়লৈকে আমাক লৈ যোৱা হৈছে। মই মোৰ নিজৰ ঘৰটো বনাব বিচাৰিছোঁ, এতিয়া মোৰ ঘৰটোৱে আপোনাৰ ঘৰটোত কিবা ক্ষতি কৰিছে নে নাই কৰিছে, এইটো চব মোৰ ইছ্যু নহয়। নমস্কাৰ, আছাম ফিভাৰৰ অসমৰ সদস্যক মই ছাবিৰ আহমেদে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ তথা অসম জাতীয় পৰিষদৰ ষ্টাৰ কেম্পেইনাৰ জিয়াউৰ ৰহমান দা। আমাৰ হোজাই জিলাৰ বাবে এটা গৌৰৱৰ বিষয় যে তেখেতে এনেকুৱা এটা মেইন ষ্ট্ৰীম ৰাজনৈতিক দলৰ তেখেতে মুখপাত্ৰ হিচাপে বা তেখেত এজন ষ্টাৰ কেম্পেইনাৰ হিচাপে স্থান লাভ কৰিছে। তো আজি আমি জিয়াউৰ দাক মাতি আনিছোঁ তেখেতৰ পৰা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক প্ৰেক্ষাপটত কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ, আৰু বিশেষকৈ তেখেতে ৰাজনৈতিক দল কিয় যোগদান কৰিলে, অসম জাতীয় পৰিষদৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব, এই সম্বন্ধেও আমি তেখেতক সুধিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' স্বাগতম জনাইছোঁ জিয়াউৰ ৰহমান দা আমাৰ চেনেললৈ। থেংক ইউ, ধন্যবাদ ছাবিৰ আহমেদ ডাঙৰীয়া। আপুনি ৰাজনৈতিক দল বা এজিপি দল যোগদান কৰাৰ মেইন কাৰণটো, উদ্দেশ্যটো কি? দুটা কাৰণ, মই কথাটো বহুতবাৰ কৈছোঁ, বিভিন্ন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিছোঁ। অসম জাতীয় পৰিষদত মই যোগদান কৰাৰ কাৰণ দুটা। প্ৰথম কাৰণটো হ'ল যে বৰ্তমান সমাজখন সাম্প্ৰদায়িক ৰাজনীতিয়ে আৰু সংস্কৃতিবিহীন ৰাজনীতিয়ে এনেকৈ বিনষ্ট কৰি পেলাইছে যে নতুন প্ৰজন্মই ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হ'বলৈ এৰি দিছে, বৰং ৰাজনীতিক এটা
বৰ অপবিত্ৰ এটা বৰ কলুষিত এখন পৃথিৱী বুলি মানুহে গণ্য কৰে। অথচ ৰাজনীতিক বাদ দি সমাজ নহয়, সমাজখন ৰাজনীতি পৰিচালনা কৰে। একদম আপুনি আপোনাৰ পাকঘৰৰ পৰা আৰম্ভ কৰি দেশৰ সৰ্বোচ্চ সিদ্ধান্তলৈকে সকলো সিদ্ধান্তৰ লগত ৰাজনীতি জড়িত হৈ থাকে। গতিকে ৰাজনীতিত যদি ভাল মানুহ, শিক্ষিত মানুহ, প্ৰগতিশীল মানুহ জড়িত নহয়, তেতিয়াহ'লে ৰাজনীতিক আপুনি কলুষমুক্ত কৰিব নোৱাৰে। এইটো গতিকে মই ভাবিলোঁ যে নাই, ৰাজনীতিৰ লগত জড়িত হৈ অকণমান মানুহক সেৱা কৰাৰ দৰকাৰ আছে, সমাজখনক সঠিক পথত আগবঢ়াই নিয়াৰ নিজৰ যিটো কণ্ট্ৰিবিউশ্যন দিয়াৰ ক্ষমতা আছে বুলি ভাবোঁ, সেইখিনি দিয়াৰ দৰকাৰ আছে। এইটো মোৰ প্ৰথম কাৰণ। ছেকেণ্ড এণ্ড মষ্ট ইম্পৰ্টেণ্টলি, মই আচলতে ৰাজনীতিত জড়িত হ'ম বুলি ভবা নাছিলোঁ কোনোদিন, সপোনতো নাছিল। কিন্তু অসম জাতীয় পৰিষদ যেতিয়া গঠন হোৱাৰ আগতে, গঠন হোৱাৰ প্ৰক্ৰিয়া চলি থাকিল, তেতিয়া জাতীয়তাবাদী শিবিৰৰে দুই এগৰাকী বিশিষ্ট ব্যক্তিয়ে মোক পৰামৰ্শ দিলে যে অসমত আচলতে সাম্প্ৰদায়িক এই যি বিষবাষ্প যিটো বিয়পি আছে, সেই পৰিৱেশটো নিশেষ কৰিবৰ কাৰণে, নাইকিয়া কৰিবৰ কাৰণে এটা শক্তিয়ে কাৰ্যক্ষম হ'ব পাৰে, এটা শক্তিয়ে ইফেক্টিভ হ'ব পাৰে, সেয়া হৈছে জাতীয়তাবাদ। কংগ্ৰেছ দলৰ পক্ষে বিজেপিৰ সাম্প্ৰদায়িক যিটো এজেণ্ডা, সেইটোক মানে নাইকিয়া কৰাৰ, সেইটোক ইৰাডিকেট কৰি দিবলৈ তেওঁলোক সক্ষম হোৱা নাই। AIUDFৰটো কথাই নাহে। গতিকে এনেকুৱা অৱস্থাত যদি অসমত এটা জাতীয়তাবাদী শক্তিৰ উত্থান হয়, আঞ্চলিকতাবাদী শক্তিৰ উত্থান হয়, তেনেহ'লে আমি অন্ততঃ সাম্প্ৰদায়িক দলৰ শক্তি কমাই আনিব পাৰিম, সাম্প্ৰদায়িক শক্তিটোক আমি অসমৰ পৰা উৎখাত কৰিব পাৰিম। এইটো অসমৰ জাতীয়তাবাদী মানে শিবিৰে ভাবিলে। আৰু তেতিয়া মোক কেইজনমানে পৰামৰ্শ দিলে যে যিহেতু সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰাটো জাতীয়তাবাদী শিবিৰৰ প্ৰধান লক্ষ্য, এনেকুৱা অৱস্থাত অকল হিন্দু ধৰ্মাৱলম্বী লোকৰ দ্বাৰা এই দলটো পৰিচালিত হ'লে বেলেঞ্চ নহ'ব। হিন্দু লাগিব, মুছলমান লাগিব, জৈন লাগিব, খ্ৰীষ্টান লাগিব। আৰু সেইকাৰণে জাতীয় পৰিষদৰ নেতৃবৃন্দই, মানে যিসকলে জাতীয় পৰিষদক গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল, জাতীয় শিবিৰৰ মানুহ, তেখেতসকলে অসমৰ কিছু চিলেক্টিভ মানুহৰ কথা ভাবিলে। যেনেকৈ জগদীশ ভূঞা ডাঙৰীয়াৰ কথা আপোনালোকে সকলোৱে জানে, ৰুণজ্যোতি গগৈৰ কথা আপোনালোকে জানে, অদীপ ফুকন ডাঙৰীয়াৰ কথা আপোনালোকে জানে। তেখেত আটাইকেইগৰাকী হিন্দু ধৰ্মাৱলম্বী লোক, বৈষ্ণৱ আদৰ্শত বিশ্বাসী বহুত লোক আছে। তাৰ সৈতে আপুনি চাব শিখ ধৰ্মাৱলম্বী লোক, আমাৰ শমশেৰ সিং ডাঙৰীয়া, আৰু আছে কেইবাগৰাকী ব্যক্তি আছে। তাৰপিছত ইছলাম ধৰ্মাৱলম্বী লোক হিচাপে মোৰ নামটো আহিছে, প্ৰিন্স ফাইজুল হক ডাঙৰীয়া আমাৰ দলত আছে, অন্যান্য বহুত কেইজন ব্যক্তি আছে, দুলু আহমেদ ডাঙৰীয়া আছে। গতিকে বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ প্ৰতিনিধিত্বৰ দৰকাৰ বুলি তেওঁলোকে অনুভৱ কৰিলে। আৰু তেতিয়া মোলৈ এটা প্ৰস্তাৱ আহিল যে মুছলমান সমাজত জন্মগ্ৰহণ কৰা এজন ল'ৰা হিচাপে মোক তেওঁলোকে ক'লে যে তোমাৰ এটা প্ৰগতিশীল চিন্তা চৰ্চা আমি দেখিছোঁ, মেইন ষ্ট্ৰীমৰ সদায় একাত্ম হৈ থকাৰ যিটো চিন্তা, সেই চিন্তা তোমাৰ দৰ্শনত আমি দেখিছোঁ, তোমাৰ কাম কাজত আমি দেখিছোঁ, জাতীয়তাবাদী কাম কাজত তুমি জড়িত। গতিকে তুমি ৰাজনীতিলৈ আহা, আৰু তোমাৰ ৰাজনীতিলৈ আহিলে অন্ততঃ এই ছেকশ্যনটোক ৰিপ্ৰেজেণ্টেশ্যন কৰা হ'ব, আৰু এট দ্য ছেইম টাইম এই সমাজখনক এটা সেৱা আগবঢ়াবৰ কাৰণে তুমি সুবিধা পাবা। ময়ো বিভিন্ন ব্যক্তিসকলৰ সৈতে আলোচনা কৰিলোঁ। মই যিসকল লোকৰ সৈতে সদায় মোৰ যোগাযোগ থাকে, হাফিজ ৰছিদ চৌধুৰী, আমাৰ এডভকেট, অনাৰেবল এডভকেট ডক্টৰ ইলিয়াছ আলীৰ পৰা আৰম্ভ কৰি বিভিন্ন ব্যক্তি, আমাৰ নগাঁৱৰ আবু হানিফ আছাৰ সিদিনাখন ঢুকালে, তেখেতো আছিলে। এনেকৈ বহুত বিভিন্ন ব্যক্তি আমাৰ ইয়াত উজাই জিলাৰো কেইগৰাকীমান ব্যক্তি আছিলে, কেইগৰাকীমান আলিম আছিলে, কেইগৰাকীমান শিক্ষক আছিলে, যিসকলৰ সৈতে মোৰ উঠা বহা, মোৰ যোগাযোগ আছে, মোৰ বন্ধু বান্ধৱ আছে, আমাৰ এনাম আছে। সকলোৰে সৈতে আমি যোগাযোগ কৰি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত সকলোৱে মোক এটা কথা ক'লে, আপোনাৰ উত্তৰটো দীঘল হৈছে কিন্তু কথাখিনি জনা দৰকাৰ। সকলোৱে মোক ক'লে যে এইটো বৰ ভাল কথা হ'ব, কাৰণ আপোনাৰ নিচিনা মানুহ এজন এনেকুৱা এটা ৰাজনৈতিক দলত যোগদান কৰাটো উচিত। দুটা কথাৰ কাৰণে। প্ৰথম কথা হৈছে ৰিপ্ৰেজেণ্টেশ্যন হ'ব, কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন হ'ব। আৰু দ্বিতীয় এণ্ড মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল আপুনি সেই দলটোত আপোনাৰ নিজৰ যিখিনি ভিউ, নিজৰ যিখিনি মত, যিহেতু আপোনাৰ নিজস্ব এটা চিন্তা চৰ্চা আছেই, সেই মতটো আপুনি আপোনাৰ দলটোক দিব পাৰিব। দিলে আপোনাৰ দলটো এটা সঠিক দিশত পৰিচালিত হোৱাত সহায় হ'ব। এই দুটা কাৰণ। গতিকে মই দেখিলোঁ, আৰু হয়, মই জাতীয় পৰিষদৰ যোগদান কৰিলোঁ, জাতীয় পৰিষদৰ লগত জন্মৰ পৰাই আছোঁ, আৰু জাতীয় পৰিষদৰ পলিচি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মোৰো এটা চে আছে। গতিকে মই দেখিলোঁ এই দুটা কথাৰ কাৰণে মই ৰাজনীতিত যোগদান কৰিব লগা হ'ল। আচ্ছা, অসম জাতীয় পৰিষদে যে আপোনাক এনেকুৱা এটা সন্মানীয় স্থান দিছে মুখপাত্ৰ হিচাপে, আৰু আপোনাক ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতসকলে ঠায়ে ঠায়ে নি পেলাই বক্তব্য দিবলৈ বা আপোনাৰ যিখিনি জ্ঞান আছে সেইখিনিৰ পৰা মানুহৰ মাজত জ্ঞান বিলাই দিবলৈ তেওঁলোকে যিটো সুযোগ দিছিলে, তাৰ আঁৰৰ ৰহস্যটো কি? মানে আপুনি মাইনৰিটি হোৱা বাবে নে
বেলেগ কিবা নহয়, মাইনৰিটি বোলা যিটো শব্দ, মই ব্যক্তিগতভাৱে এই শব্দটোত বিশ্বাস নকৰোঁ। আমি যিসকল পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছোঁ, আমি এই কথাটো বিচাৰ কৰা উচিত। যদি ধৰ্মৰ ভিত্তিত কাৰোবাক মাইনৰিটি মেজৰিটি হিচাপে বিবেচনা কৰিব লগা হয়, তেতিয়াহ'লে মুছলমানসকল অসমত মাইনৰিটি নহয়। মুছলমানৰ জনসংখ্যা প্ৰায় 1 কোটিৰ ওচৰা ওচৰি হ'ব বা বেছি হ'ব। এইবাৰ লোকপিয়লৰ ৰিজাল্টটো ওলালে গম পোৱা যাব। আগতে 1 কোটিতকৈ অলপমান তলত আছিল। গতিকে 3 কোটি 3.5 কোটি জনসাধাৰণৰ 1 কোটি যিসকল আছে তেওঁলোকতো মাইনৰিটি নহয়। 1 2 মাইনৰিটিটো এটা পলিটিকেল টাৰ্ম, আৰু এইটো আচলতে এটা সময়ত এইটো কংগ্ৰেছৰে সৃষ্টি আছিলে বাৰু, যিকোনো কাৰণতে নহওক কিয় তেতিয়া সেইটো দৰকাৰো আছিল। মানে মই কুৱেশ্যনটো কৰাৰ মেইন কাৰণটো হ'ল যে বহুতেই এইটো ভাবিব পাৰে যে তেওঁলোকে নিজৰ যিটো দল আছে, LJP যিটো দল আছে অসম জাতীয় পৰিষদ, সেই দলটোক মানে সাম্প্ৰদায়িক নহয় বুলি প্ৰমাণ কৰিবলৈ তেনেকৈ তাকে কৈ আছোঁ মই সেই কথাটোকে আপোনাক কৈ আছোঁ। গতিকে মই প্ৰথম কথা এইটোত বিশ্বাস নকৰোঁ, সংখ্যালঘু বোলা ধাৰণাটো। কাৰণ আৰু সংখ্যালঘু বুলি কোৱাৰ লগে লগে আপোনাৰ মনটো সৰু হৈ গ'ল। আপোনাক যেতিয়া দেখাৰ লগে লগে কোনোবাই আপুনি দুৰ্বল বুলি ক'ব, 1 2 5জন মানুহে যেতিয়া আপোনাক দুৰ্বল বুলি ক'ব, অলপ দিন আপোনাক কোনোবাই দুৰ্বল বুলি কৈ থাকিব, অট'মেটিকেলি আপোনাৰ মনটো দুৰ্বল হৈ গৈ থাকিব। গতিকে আচলতে সংখ্যালঘু মানুহ বুলি যিসকলক কোৱা হয়, তেওঁলোকে মানসিক শক্তি কম পোৱাৰ, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পিছ পৰি থকাৰ এইটো এটা কাৰণ যে এই মানুহখিনিক ইমান দিনে সংখ্যালঘু বুলি কৈ থকা হৈছে। সংখ্যালঘুসকল দুৰ্বল, সংখ্যালঘুসকল পিছপৰা। আচলতে কথাটো তেনেকুৱা নহয়। পিছপৰা অন্যান্য জাতি জনগোষ্ঠীও আছে, বিভিন্ন কথা আছে। গতিকে মই সেই প্ৰশ্নটো উত্তৰ দি লওঁ। গতিকে মই কৈছোঁ যে প্ৰথম কথা, মই মাইনৰিটি বোলা এই ধাৰণাটো আচলতে মোৰ মতে এইটো শুদ্ধ নহয়, এইটো সলনি হ'ব লাগে। কিন্তু মোক আমাৰ দলে বাছনি কৰাৰ কাৰণ ঠিক এইটো নহয় যে আপুনি যিটো ক'লে যে বেলেঞ্চ কৰিবৰ কাৰণে, এইটো কথা হয় যে কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যনৰ প্ৰয়োজন আছে। কিন্তু ভেৰি ইণ্টাৰেষ্টিং এটা পইণ্ট আপোনাক মই কওঁ, জাষ্ট মানে সৰু ঘটনা এটা। আমাৰ দলৰ যিদিনাখন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হ'ব শিৱসাগৰত, সেই যখন একদম কোৰ কমিটিৰ মিটিংখন বহিছে, তাত কাক কি পোষ্টত লোৱা হ'ব সেই বিষয়ে আলোচনা চলি আছে। আলোচনা চলি থাকোঁতে হোজাই জিলাৰ পৰা, হোজাইখন যিহেতু মানে হোজাই জিলাখনৰ আচলতে 53% মুছলিম, 52 or 53%, 53% মুছলিমছ। চ' হোজাইখন আচলতে মাইনৰিটি ডিষ্ট্ৰিক্ট হিচাপে কনচিডাৰ কৰা হয়। গতিকে হোজাই জিলাৰ পৰা যদি আমাৰ পাৰ্টিত এজন ৰিপ্ৰেজেণ্টেটিভ ল'বলগীয়া হয়, তেতিয়াহ'লে তেওঁ কি হ'ব, মানে মুছলমান সম্প্ৰদায়ৰ এজন মানুহ লোৱা দৰকাৰ বুলি। তেতিয়া হোজাইৰ এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে মোৰ নামটো এজনে প্ৰস্তাৱ কৰিলে। এই নামটো প্ৰস্তাৱ কৰাৰ লগে লগে আমাৰ দলৰ এগৰাকী শীৰ্ষস্থানীয় পলিচি মেকাৰে উত্তৰ দিলে, মানে এজনে ক'লে আৰু যে হোজাইৰ পৰা মাইনৰিটি ৰিপ্ৰেজেণ্টেটিভ এজন লাগে, মানে জিলাভিত্তিক আহি আছেতো, হোজাই আহিলে, হোজাইৰ পৰা ল'লে মুছলিম মানুহ এজন ল'ব লাগিব। এজনে ক'লে যে আমাৰ জিয়াউৰ আছে দেখোন। লগে লগে আমাৰ বসন্ত ডেকা ছাৰ, অসম জাতীয় পৰিষদৰ উপদেষ্টা, তেখেতে ক'লে জিয়াউৰ কি মাইনৰিটি নেকি? দেই চাব কথাটো আপুনি। তাৰমানে I have always been considered not as a minority representative. মই অসমত অসমীয়া ভাষাত লেখা মেলা কৰোঁ, অসমীয়া ভাষাত পঢ়া শুনা কৰিছোঁ, অসমীয়া ভাষাত চিন্তা কৰোঁ, অসমীয়া ভাষাত শুওঁ, টোপনি মাৰোঁ, খাওঁ, চব অসমীয়া ভাষাতে কৰোঁ। আৰু অসমীয়া সমাজৰে মই এটা অংগ বুলি নিজকে মানে ভাবোঁ, বিশ্বাস কৰোঁ, দাবী কৰোঁ। আৰু অন্যান্যসকলেও মোক সদায় অসমীয়া ৰিপ্ৰেজেণ্টেটিভ হিচাপেহে ভাবে। অসমৰ মেইন ষ্ট্ৰীম ছ'চাইটিখনে, বৌদ্ধিক ছ'চাইটিখনে মোক মুছলিম প্ৰতিনিধি বুলি কোনোদিন ভবা মই আজিলৈকে দেখা নাই, আৰু মুছলিম হিচাপে মোক কোনোদিন ক'তো মাতাও নাই। মই টিভিত শ্ব'বিলাকত যাওঁ, আপুনি চাব, আগতে সাংবাদিক হিচাপে মাতিছে, মোক মুছলিম মানুহ হিচাপে মাতা নাই। আপুনি বুজি পাইছেনে? সেইকাৰণে হোজাইৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিত মুছলিম বুলি এজন মানুহক লোৱা হ'ল ৰিপ্ৰেজেণ্টেটিভ, আৰু মোক এটা মেইন ষ্ট্ৰীম মানুহ হিচাপে লোৱা হ'ল। কথাটো এইটো। এতিয়া আপুনি যিটো প্ৰশ্ন মোক কৰিছে যে মানে বেলেঞ্চ কৰিবৰ কাৰণে নেকি, আপাতত দৃষ্টিত কথাটো হয় যে নামটো যিহেতু মোৰ জিয়াউৰ ৰহমান, আৰু হয় মই ইছলাম ধৰ্মৰ বিশ্বাস কৰা এগৰাকী ব্যক্তি, মই ইছলাম সমাজত বাস কৰোঁ, গতিকে মোৰ নাম হিচাপেতো এনেকৈও লাগে যে হয়। কিন্তু আমাৰ দলৰ কিন্তু এই বস্তুটো নাই। আমাৰ দলে সংখ্যালঘু, সংখ্যাগুৰু, মুছলিম, হিন্দু এনেকুৱা ধৰণে বিভাজন কৰাৰ বিষয়টো চিন্তা চৰ্চা কৰা নাই, এইটো নাই। দলীয় মানে জিলাভিত্তিক, যিটো জিলাত যিটো জনগোষ্ঠী বা যিটো ধৰ্মাৱলম্বী লোকৰ জনসংখ্যা বেছি, সেই জিলাৰ পৰা তেনেকুৱা সম্প্ৰদায়ৰ এজন ব্যক্তিক প্ৰতিনিধি হিচাপে লোৱাটো আমাৰ দলৰ নহয়, সকলো দলৰে এটা মানে পৰম্পৰা। আৰু এইটো দৰকাৰ এইকাৰণে, নহ'লে মানুহে আকৌ প্ৰশ্ন কৰিব যে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন কিয় নাই। মোৰ ৰিপ্ৰেজেণ্টেশ্যনটো নট অনলি এ মুছলিম বয়, মুছলিম পাৰ্চন, ৰাদাৰ আই ৱাজ ইনক্লুডেড ইন মাই পাৰ্টি এজ এ মেন, এজ এ পাৰ্চন। মোৰ যিটো কণ্ট্ৰিবিউশ্যন
অসমীয়া মানুহ হিচাপে অসমীয়া জাতীয় জীৱনৰ অংগ হিচাপে মোৰ ৰিপ্ৰেজেণ্টেশ্যনটো হৈছে বুলি মই ভাবোঁ আৰু পাৰ্টীয়েও মোক কোনোদিন যে তুমি মুছলিম মানুহৰেই প্ৰতিনিধি তেনেকুৱা নহয় আদাৰৱাইজ মোকতো আৰু দুলীয়াজানত নি পেলাই কেম্পেইন নকৰালেহেঁতেন মোক শদিয়াত নি পেলাই কেম্পেইন নকৰাহেঁতেন মোক ধেমাজিত নি পেলাই মাৰ্ঘেৰিটা আৰু মাহমৰাত নি পেলাই মোক ভাষণ দিবলৈ নিদিলেহেঁতেন গতিকে মই মুছলিম ৰিপ্ৰেজেণ্টেশ্যন কৰিছোঁ পাৰ্টীত এই কথাটো পাৰ্টীয়েও ভবা নাই আৰু ময়ো ভবা নাই আৰু মই বিশ্বাস কৰোঁ যে এনেকুৱা ভাৱ আচলতে হ'বও নালাগে মোৰ মুছলিমৰ ৰিপ্ৰেজেণ্টেশ্যন হিন্দুৰ ৰিপ্ৰেজেণ্টেশ্যন এনেকুৱা ভবাৰ লগে লগে আপুনি আচলতে সাম্প্ৰদায়িক চিন্তা চৰ্চাক আচলতে মানে আপুনি ইনডাইৰেক্টলি এনকাৰেজ কৰিলে মানে আপুনি এজন অসমীয়া হিচাপে হয় এজন অসমীয়া হিচাপে নিজকে তাৰমানে প্ৰুভ কৰিব বিচাৰিছে আপুনি কোনো মাইনৰিটি নেতা বা তেনেকুৱা মানে আপুনি সংখ্যালঘুৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা নাই আৰু কেতিয়াও তাৰমানে প্ৰমাণ কৰিব নিবিচাৰে মই নিজে নাভাবোঁ হয়ো নাভাবোঁ কাৰণ ধৰ্ম হিচাপে মোৰ মুছলমানৰ পৰিচয় কিন্তু মোৰ মুছলমানৰ পৰিচয় এইটো এটা জেগাত নহয় এইটো এটা জেগাত আৰু মোৰ অসমীয়াৰ পৰিচয়টো এটা জেগাত কাৰণ এটা কথা চাব দেই অসমীয়া অসমীয়া জাতি হয় অসমীয়া এটা জাতি আৰু জাতি হিচাপে যদি মোক কোনোবাই পৰিচয় সোধে মই অসমীয়া মোৰ ধৰ্মীয় পৰিচয় কি মোৰ মুছলমান আৰু এটা কথা এতিয়া আমাৰ ঘৰ হোজাই জিলাত আমি ইয়াত যিটো ভাষা আমি ঘৰত যিটো ভাষা কওঁ এই ভাষাটো ডিব্ৰুগড় বা শিৱসাগৰত মানুহে যিটো ভাষা কয় সেইটো নহয় এইটো বেলেগ আমাৰ ভাষাটো কাছাৰ কৰিমগঞ্জৰ সেইফালৰ মানুহৰ লগত বেছি মিলে আমাৰ ইয়াত ভাষাটো কোনোবাই কাছাৰী বুলি কয় কোনোবাই চিলুটি বুলি কয় কোনোবাই জয়ন্তাপুৰী বুলি কয় কিবা কিবি কৈ থাকে যিয়ে নহওক হোৱাট এভাৰ দ্য একজেক্ট টাৰ্ম ইজ কিন্তু কথাটো হ'ল আমি আচলতে এই ইয়াত কিমান বছৰৰ পৰা আমাৰ পূৰ্বপুৰুষ আছে 100 বছৰতকৈ বেছি হ'ল হা মানে মোৰ হাতত যিটো ৰেকৰ্ড আছে মইতো আৰ্কাইভত গৈ পেলাই ৰেকৰ্ডবিলাক চেক কৰিছিলোঁ 1885 চনৰ পৰা আমাৰ ইয়াত মানুহ থকাৰ ইতিহাস আছে ৰেকৰ্ড আছে নীলবাগানত 1885 পৰা নীলবাগানত মানুহ থকাৰ ৰেকৰ্ড আছে মোৰ হাতত আছে কোনোবাই জানিব বিচাৰিলে মই দেখুৱাই দিব পাৰিম এইটো বিষয়ত মই ৰিচাৰ্চ কৰিছিলোঁ পঢ়া শুনা কৰিছিলোঁ আৰ্কাইভৰ ৰেকৰ্ডবিলাক মই উলিয়াই আনিছিলোঁ গতিকে যি মানুহৰ ইতিহাস 100 বছৰ আৰু যাৰ পূৰ্বপুৰুষে 1931 চনৰ লোকপিয়লৰ পৰা নিজৰ মাতৃভাষা অসমীয়া বুলি লিখাই আছে সেই মানুহ অসমীয়া নহয় নেকি কি কাৰণে অসমীয়া নহয় আচলতে আমাৰ এই অঞ্চলৰ মানুহক অসমীয়া নহয় বুলি বুজাবৰ কাৰণে কিছুমান মানুহে সদায় এটা চেষ্টা কৰি থাকে সেইটো আচলতে ভুল প্ৰচেষ্টা এটা কোনসকলে চেষ্টা কৰে আছে সমাজখনক বিভাজিত কৰি জোল খাব বিচৰা কোনসকলে ইমান খোলাকে কথাবোৰ পতা উচিত নহয় কিন্তু ৰাইজে জানে মানুহে জানে পাব্লিকে কথাবোৰ জানে এই কামবোৰ কোনে কৰে সমাজখনক সদায় আৰু চাব দেই এই ৰাজনীতিৰ মানুহে এই কামবোৰ বেছি কৰে আজি বিজেপিয়ে কি কৰিছে হিন্দু মুছলমানৰ মাজত ভাগ কৰিছে অসমীয়া বঙালীৰ মাজত ভাগ কৰিছে এই কামটো কংগ্ৰেছেও কৰিছে আজিও কৰে কিন্তু কংগ্ৰেছে নকয় কৰিছোঁ বুলি হা আজি আমি এতিয়া পলিটিকেল এনালাইচিছ যিসকলে কৰে আজি আমি হিচাপ কি কৰোঁ যে আমুকটো সমষ্টিত মুছলমান ভোট ইমান আছে ব্ৰাহ্মীণ ভোট ইমান আছে কায়স্থ ভোট ইমান আছে বঙালী ভোট ইমান আছে হিন্দীভাষী ইমান আছে আপোনাৰ কলিতা ইমান আছে এইটো লেভেলত আমি হিচাপ কৰোঁ উচিত নহয় এইটো আমি এইটো কিয় কৰিব লগা হ'ল আমাৰ পৰম্পৰাগত ৰাজনৈতিক দলবিলাকে মানুহবিলাকক সদায় ধৰ্ম জাতি জনগোষ্ঠী গোত্ৰৰ ভিত্তিত ভাগ কৰি থকাৰ কাৰণে আমাৰ এইটোতো পৰম্পৰা হৈ গৈছে আমি এনেকুৱা হিচাপ কৰোঁ আচলতে কৰিব নালাগিছিল এইটো বৰ বেয়া কথা দুৰ্ভাগ্যজনক মই সেই কথাটো আপোনাক কৈ আছোঁ এতিয়া এইটো ঠিক কৰা সম্ভৱ হয়নে কৰিব লাগিব আপুনি মই আমি সকলোৱে মিলি পেলাই যুৱ প্ৰজন্ম এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব আমি আমাৰ দলে আমি এইটো কথা কৈছোঁ আমি কেৱল অসমীয়া বুলি কওঁতে অকল যিসকলে গগৈ লিখে যিসকলে বৰা বৰুৱা হাজৰিকা শইকীয়া কলিতা লিখে তেখেতসকল নহয় ইয়াত সৈয়দ আব্দুল মালিকো অসমীয়া মই জিয়াউৰ ৰহমানো অসমীয়া আপুনি ছাবিৰ আহমদো অসমীয়া আৰু আমি লগতে এই কথাও কৈছোঁ সৈয়দ আব্দুল মালিকৰ সেইদিনা মই জিয়াৰত কৰি আহিছোঁ এই কোনটাই সমষ্টিলৈ যাওঁতে সৈয়দ আব্দুল মালিকৰ ওপৰত প্ৰশ্ন তুলিছে বিজেপিৰ মানুহে সৈয়দ আব্দুল মালিকক মোগলৰ বংশধৰ বুলি ক'বলৈ আৰম্ভ কৰিছে যি সৈয়দ আব্দুল মালিকক বাদ দি অসমীয়া জাতিয়ে হ'ব নোৱাৰে অসমীয়া সাহিত্য হ'ব নোৱাৰে আপুনি ভাবক কি পৰ্যায়লৈকে আমাক লৈ যোৱা হৈছে আপুনি আপোনাৰ কথা প্ৰসংগত এটা কথা উল্লেখ কৰিছিলে যে বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি সেইটোক প্ৰতিহত কৰিবলৈ কৈছিলে AIDF-ৰ কথাই নাহে এই কথাটো আপুনি কিয় মানে ইয়াৰ আঁৰৰ ৰহস্যটো কি চাব দেই AIDF দলটো যেতিয়া 2006 চনত গঠন হৈছিলে এই গোটেই প্ৰক্ৰিয়াটো মই দেখি আহিছোঁ মোৰ নিজৰ একদম চকুৰ সন্মুখত ঘটনাবোৰ ঘটিছে তেতিয়া মই মৰকজুল মাৰিফত চাকৰি কৰিছিলোঁ আপোনালোক সকলোৱে জানে গতিকে মৰকজ সাহিত্য পৰিষদত একজেক্টলি মৰকজুল মাৰিফত নহয় জ্ঞান সম্ভাৰ আলোচনীৰ লগত মই জড়িত হৈ আছিলোঁ তাত মই কাম কৰিছিলোঁ গতিকে মোৰ চকুৰ আগত গোটেই ঘটনাবিলাক ঘটিছে মই তেতিয়া পেপাৰত সাংবাদিকতাও কৰোঁ বুজাইৰ পৰা ৰিপৰ্টাৰো আছিলোঁ মোৰ চকুৰ আগত ঘটিছে তেতিয়া আমি এটা বস্তু ভাবিছিলোঁ যে কংগ্ৰেছ দলে আমি যিটো ভাবিছিলোঁ কংগ্ৰেছ দলে আমাৰ এই যে যিসকল চকল্ড
মাইনৰিটি বুলি কয় তেওঁলোকৰ লগত যিটো অন্যায় অত্যাচাৰ কৰিছে অবিচাৰ কৰিছে এই অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত আৰু প্ৰতিবাদৰ এটা ৰাজনৈতিক ভাষা হ'ব পাৰে AIUDF আমাৰ সকলো মানুহে এই কথাটো আমি ভাবিছিলোঁ আৰু তেতিয়া AIUDF দলৰ প্ৰতি আমাৰ সমৰ্থনো আছিল কিন্তু পিছলৈ দেখিলোঁ যে নহয় AIUDF দল যিটো উদ্দেশ্যলৈ গঠন হৈছিল সেই উদ্দেশ্যত তেওঁলোক থকা নাই ব্যক্তি হিচাপে আজমল চাহাবক শ্ৰদ্ধা কৰোঁ ব্যক্তি হিচাপে আজমল চাহাব এগৰাকী আলিম মানুহ তেখেতৰ সমাজৰ প্ৰতি ছ'চিয়েল ছাৰ্ভিচৰ জৰিয়তে তেখেতৰ এটা কণ্ট্ৰিবিউশ্যন আমাৰ সমাজখনত আছে এই কথাটো আমি অস্বীকাৰ নকৰোঁ কিন্তু এট দ্য ছেইম টাইম এজ এ পলিটিকেল লিডাৰ বদৰুদ্দিন আজমল চাহাব ফেইল হৈছে তেখেতে নিজৰ পাৰপাছটো তেখেতৰ নিজে কজটো তেখেতে নিজৰ গ'লটো এচিভ কৰিবটো বাদেই দিয়ক তেখেতে ডিট্ৰেক্ট হৈছে বিজেপিৰ এটা বৰ জালত তেখেতে 2016 চনত পৰি গৈছিলে বিজেপিয়ে মানে বিজেপিয়ে মানে পতা এখন জালত তেখেতে জানিয়েই হওক নজনাকৈ হওক ভৰি দিছে আৰু ভৰি দি পেলাই তেখেতৰ দলৰ আজি এজেণ্ডাটো সাম্প্ৰদায়িক হৈ গ'ল বিজেপিয়ে যিখন তৰোৱাল লৈ পেলাই সাম্প্ৰদায়িক ৰাজনীতি কৰে যি অস্ত্ৰ লৈ পেলাই বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই তৰোৱালখন কিন্তু আজমল চাহাবেই বিজেপিক উপহাৰ দিয়ে আপুনি 2016 কথা বাদ দিয়ক এইবাৰ আপুনি চাওক নামনি অসমৰ ইলেকশ্যন থাৰ্ড ফেজ ইলেকশ্যনৰ আগে আগে আজমল চাহাবৰ পুত্ৰ আমাৰ ইয়াৰে স্থানীয় বিধায়ক আছিলে যাৰ আগৰ বিধায়ক তেখেতে ভৱানীপুৰক গৈ পেলাই কৈ দিলে যে আমাৰ এইবাৰ লুগিন টুপি দাড়ি ইত্যাদি চৰকাৰ হ'ব এই কথাটোক বিজেপিয়ে সাংঘাতিক এটা ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে ভেৰি ইণ্টাৰেষ্টিং আপুনি মন কৰিব এই কথাটো বদৰুদ্দিন চাহাবে ক'লে ক'ত মানে আজমল চাহাবৰ AIUDF দলে ক'লে ক'ত ভৱানীপুৰত এই কথাটো যমুনামুখত কিয় নক'লে যমুনামুখতো ক'ব পাৰিলেহেঁতেন যে যমুনামুখত নক'লে এই কথাটো ৰহাত ক'ব পাৰিলেহেঁতেন এই কথাটো ৰূপহীত ক'ব পাৰিলেহেঁতেন এই কথাটো ঢিঙত ক'ব পাৰিলেহেঁতেন ইয়াত নক'লে ক'ত ক'লে খৰ্গেশ্বৰ তালুকদাৰ য'ত শ্বহীদ হৈছিল কথাবিলাক আপুনি কাঢ়িছে কাঢ়ি মিলাকাৰ দেখিয়ে বিজেপিয়ে যিটো ইছ্যু হিচাপে ইউজ কৰিব পাৰে ক'ত ক'লে য'ত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে সেই ভৱানীপুৰত আৰু তেওঁ ভৱানীপুৰত তেখেতে আমাৰ মানে প্ৰাক্তন বিধায়কগৰাকীয়ে কি ভাষাত ভাষণ দিছে চিলেটি ভাষাত অথচ তেওঁ নিজৰ মাতৃভাষা অসমীয়া বুলি লিখে আজমল চাহাব অসম সাহিত্য সভাৰ আজীৱন সদস্য হোজাই সাহিত্য সভাত যেতিয়া হৈছিলে হোজাই অধিৱেশন আজমল চাহাব হোজাই সাহিত্য সভাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল সেইগৰাকী ব্যক্তিয়ে তেওঁৰ পুত্ৰৰ দ্বাৰা ভৱানীপুৰত চিলটি ভাষাত ভাষণ দিয়াইছে আৰু দি পেলাই কৈছে লুঙি টুপি দাড়ি বুৰ্খাৰ চৰকাৰ হ'ব এনেই দেখাত কথাটো একেবাৰে সহজ সৰল কিন্তু তাৰ পিছৰ যিটো পলিটিক্স সেইটো আপুনি ভাবক সেইকাৰণে কৈছে কাঢ়িছে কাঢ়ি মিলাকাৰ দেখিয়ে ত্ৰিভুজ বস্তুটো মানে তাৰ আঁৰত কিবা ৰহস্য আছে এটা ৰহস্য আছে আৰু সেই ৰহস্যটো কি আমি জানো আমি সকলোৱে বুজি পাওঁ 16টো মই তেখেতসকলৰ হৈ কাম কৰিছিলোঁ মই জানো মই তেখেতসকলৰ পাব্লিচিটিৰ যিবোৰ পিয়াৰৰ কাম কৰিছিলোঁ গতিকে মই জানো আচ্ছা এটা কথা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমল তেখেতক আপুনি যেনেকৈ কৈছে শ্ৰদ্ধা কৰে ময়ো মানুহ হিচাপে তেখেতক বহুত শ্ৰদ্ধা কৰোঁ তেখেতে নিৰ্বাচনী প্ৰচাৰত গৈ পেলাই এটা কথা উল্লেখ কৰিছিলে যে যদি আকৌ অসমত বিজেপি চৰকাৰ আহে তেতিয়াহ'লে মুছলমান মহিলাই বোৰখা পিন্ধিব নোৱাৰিব মতা মানুহে পুৰুষে লুংগি পিন্ধিব নোৱাৰিব দাঢ়ি ৰাখিব নোৱাৰিব টুপি পিন্ধিব নোৱাৰিব মানে এই মন্তব্যটোৰ জৰিয়তে তেখেতে সংখ্যালঘু বা মুছলিম লোকসকলক ভয় দেখুৱাই ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছিল বৰ ধুনীয়া প্ৰশ্ন আপুনি কৰিছে চাব এইবাৰ ইলেকশ্যনত ৰিজাল্ট কি হ'ব কোনেও নাজানে আমিও নাজানো একদম কোনো এইবাৰ চেফলজিষ্টৰ মানে কোনো চেফলজিষ্টে এটা সঠিক কনক্লুজনত আহিব পৰা নাই মই বহুত কেইগৰাকী ৰাজনৈতিক বিশ্লেষকৰ লগত কথা পাতিছোঁ কোনো চিয়ৰ নহয় এইবাৰ কাৰ গভৰ্ণমেণ্ট হ'ব কোনোবাই কৈছে UPৰ গভৰ্ণমেণ্ট হ'ব কোনোবাই কৈছে NDAৰ গভৰ্ণমেণ্ট হ'ব কোনোবাই কৈছে আঞ্চলিকতাবাদী চৰকাৰ হ'ব কাৰ হ'ব আৰু আটাইকেইটা পলিটিকেল পাৰ্টি এইবাৰ কনফিউজড দেই কিন্তু যদি আপুনি ইলেকশ্যনৰ মানে মেথডলজিটো চাই প্ৰচাৰৰ যিটো কেম্পেইন মেথডলজি বিজেপিৰ তেতিয়া আপুনি চাব বিজেপিয়ে ফ্ৰম দ্য ডে ওৱান এটা কথা কৈ আছে যে আজমল মুখ্যমন্ত্ৰী হৈ যাব চাব দেই আজমল মুখ্যমন্ত্ৰী হ'ব আজমল চাহাবৰ মুখ্যমন্ত্ৰী হোৱাৰ সিমান চিট আনিব পৰাকৈ ক্ষমতা আছে জানো তেখেতৰ নাই সকলোৱে জানে আজমল মুখ্যমন্ত্ৰী হোৱাটো অসম্ভৱ ইভেন কংগ্ৰেছৰ লগত মিত্ৰতা স্থাপন কৰি যদি কংগ্ৰেছ আৰু AIUDFে মিলি পেলাই একক সংখ্যাগৰিষ্ঠতা পায় তাৰ পিছতো কংগ্ৰেছে AIUDFক আজমল চাহাবক মুখ্যমন্ত্ৰী বনাব জানো কেতিয়াও নবনায় তাৰ পিছতো বিজেপিয়ে এইটো কষ্ট হিচাপে কিয় ব্যৱহাৰ কৰে এই কথাটো বুজা দৰকাৰ আমি যিবোৰক আমি সাধাৰণ মানুহবিলাকে হাৱাত আকাশত পেপাৰত চাই টিভিত চাই পেলাই আমি ৰাজনীতি বুজি পোৱা বুলি কওঁ কিন্তু ৰাজনীতিৰ পিছতো এটা ৰাজনীতি থাকে চিনেমা এখনত শ্বাহৰুখ খানে অভিনয় কৰি থাকে কিন্তু শ্বাহৰুখ খানক যে অভিনয় পিছফালৰ পৰা কোনে কৰায় সেই কথাটো মানুহে নাজানে শ্বাহৰুখ খানে ফাইট কৰে কান্দে গান গাই নাচে এইটোতো ৰিয়েল নহয় ৰিয়েলটো তাৰ পিছফালে থকা মানুহখিনিহে যিখিনি স্ক্ৰিপ্ট লিখিছে কোনে স্ক্ৰিপ্ট লিখিছে কোনে কেমেৰা ধৰিছে কোনে ডাইৰেকশ্যন দিছে ইত্যাদি
ৰাজনীতিটো তেনেকুৱা বস্তু আৰু এই বস্তুটো আপুনি ৰাজনীতিৰ একেবাৰে পলিচি মেকিং লেভেলত আপুনি নুসুমালে নুবুজিব মোক কথাটো কৈ লওঁ এইবাৰ বিজেপিৰ প্ৰধান অস্ত্ৰ হৈছিলে আপাৰ আছামত আৰু বিশেষকৈ হিন্দু জনবসতি প্ৰধান এলেকাবোৰত যে সেইটো হৈছে আজমল মুখ্যমন্ত্ৰী হৈ যাব বিজেপিক ভোট মানে কংগ্ৰেছক ভোট দিয়া মানে আজমলক ভোট দিয়া এই মেছেজটো বিজেপি একেবাৰে ঘৰে ঘৰে পৌঁছাই দিছে পাকঘৰে পৌঁছাই দিছে আৰু বিজেপিৰ সাংঘাতিক তিনি ধৰণৰ প্ৰপাগাণ্ডা মেচিনাৰী আছে এই কথাটো মানুহে জনা দৰকাৰ প্ৰথমটো প্ৰপাগাণ্ডা মেচিনাৰী বিজেপিৰ কি আমি যেটোক ভক্ত বুলি কওঁ তেওঁলোকৰ অন্ধভক্ত তাৰমানে তেওঁলোকৰ এটা হোৱাটছআপ ইউনিভাৰ্চিটি বুলি যিটো কথা আমি কৈ থাকোঁ সকলোৱে কয় হোৱাটছআপ ইউনিভাৰ্চিটি মানে কি তেওঁলোকৰ হেডকোৱাৰ্টাৰত বাজপেয়ী ভৱনত আৰু দুটা অফিচ আছে তেওঁলোকৰ তাতে তেওঁলোকৰ বহুত মানুহ এংগেজ কৰি থোৱা আছে 100ৰ ওপৰত মানুহ এংগেজ কৰি থোৱা আছে আপুনি ছাবিৰ আহমদৰ ফোন নম্বৰটো তেওঁলোকৰ হাতত আছে হোৱাটছআপ নম্বৰটো তেওঁলোকৰ হাতত আছে বিজেপিৰ সেই অফিচটোত আছে আৰু আপোনাৰ নম্বৰটোত আপুনি কেনেকুৱা ধৰণৰ এক্টিভিটি কৰে আপুনি আপোনাৰ মোবাইলটো কি চায় আপুনি কাৰ লগত কথা পাতে আপুনি কেনেকুৱা ধৰণৰ বিষয়বস্তু আপুনি মোবাইলত চায় তাৰ ইনফৰমেশ্যন কিন্তু বিজেপিৰ ওচৰত আছে আৰু এইটো নিয়া সম্ভৱ এইটো টেকন'লজি আপুনি বুজি পায় আপুনি জানে এইটো নিয়া সম্ভৱ মানুহৰ মানে এইটো সাইকোলজিকেল ষ্টাডি কৰে তেওঁলোকে কৰি পেলাই যোন লাইনত মানুহে কি লাইনত ভাবিছে অসমৰ মানুহে কি লাইনত ভাবিছে এইটো তেওঁলোকে বুজি লয় কথাটো এটা কথাটো হ'ল তেওঁলোকে প্ৰথম কৰে কি এটা মেছেজ যিকোনো ধৰণৰ মেছেজ বদৰুদ্দিন আজমল চাহাবে গামোচাক অপমান কৰিছে এই বক্তব্যটো এই বাক্যটো একেবাৰে বিজেপিৰ টপ লেভেলৰ পৰা একেবাৰে তৃণমূল পৰ্যায়লৈকে মানে গুৱাহাটীৰ বাজপেয়ী ভৱনৰ পৰা আপোনাৰ নীলবাগানৰ গাঁৱৰ ভিতৰত থকা সদৰগাঁৱৰ গাঁৱৰ ভিতৰত থকা যদি এজন বিজেপি মেম্বাৰ আছে তেওঁলোক পচিবৰ কাৰণে মাত্ৰ 10 মিনিট সময় লাগে আৰু এট এ টাইম তেওঁলোকে 2.5 লাখ হোৱাটছআপ নম্বৰত মই যদি ভুল কৰা নাই ফৰৱাৰ্ড কৰি দিয়ে মানে উইদিন 10 মিনিটছ ফলত কি হয় বিজেপিৰ প্ৰপাগাণ্ডা মেচিনাৰী যিটো অপপ্ৰচাৰ কৰাৰ যিটো মেচিনাৰী এইটো সাংঘাতিক ষ্ট্ৰং পইণ্ট নম্বৰ 1 2 নম্বৰ যিটো মেচিনাৰী তেওঁলোকৰ সেইটো হৈছে মিডিয়া তেওঁলোকে মিডিয়াক অতি কৌশলেৰে ব্যৱহাৰ কৰে দেই মিডিয়া কথাটো ক'বলৈ আকৌ দুটা পইণ্ট প্ৰথম পইণ্ট হয় মিডিয়া সদায় পাব্লিকৰ দ্বাৰা ইনফ্লুৱেঞ্চড হয় এতিয়া যিহেতু 10 মিনিটত এটা প্ৰপাগাণ্ডা এটা মিছা বাতৰি এটা দিছপুৰৰ পৰা নীলবাগানলৈ মাত্ৰ 10 মিনিটত আহি যাব আৰু 10 মিনিটৰ ভিতৰত আকৌ নীলবাগানৰ এই অঞ্চলৰ 100জন মানুহৰ ওচৰত সেই মানুহটোৰ জৰিয়তে গ্ৰুপত পৌঁছি যাব লগে লগে কথাটো সকলো মানুহৰ ওচৰলৈ পৌঁছি গ'লে এটা জনমত ক্ৰিয়েট হৈ গ'ল তাৰ ৰিফ্লেকশ্যন মিডিয়াত হয় সদায় আপুনি মিডিয়াক দোষাৰোপ কৰিব নোৱাৰে মিডিয়াৰো কিছুমান বাধ্যবাধকতা থাকে পাব্লিকৰ সেন্টিমেন্ট যোনফালে থাকে মিডিয়া এইফালে যায় এইটো এটা আৰু 2 নম্বৰ হৈছে যিটো গদি মিডিয়া বুলি আমি কওঁ সকলোৱে কয় মিডিয়াৰ ওপৰতো তেওঁলোকৰ এটা কণ্ট্ৰল আছে গতিকে মিডিয়াক তেওঁলোকে ব্যৱহাৰ কৰে 3 নম্বৰ এণ্ড মোষ্ট ইম্পৰ্টেণ্ট যিটো বিজেপিৰ প্ৰপাগাণ্ডা মেচিনাৰী সেইটো হৈছে হুইস্পাৰিং কেম্পেইন তেওঁলোকৰ বিজেপি দলক মই সমৰ্থন নকৰোঁ বিজেপিক সমালোচনা কৰোঁ কিন্তু তেওঁলোকৰ এটা সাংঘাতিক ষ্ট্ৰেংথ ডাঙৰ শক্তি এটা কি তেওঁলোকৰ জানেনে এই যে পৃষ্ঠাপ্ৰমুখ তেওঁলোকে নিযুক্তি দিছে এইটোত দুটা পাৰ্ট আকৌ 3 নম্বৰ মানে 1 2 ক'লো 2 1ত এটা পইণ্ট ক'লো 2 দুটা পইণ্ট ক'লো 3 দুটা পইণ্ট এটা হ'ল তেওঁলোকৰ এই যিটো মানে পৃষ্ঠাপ্ৰমুখবিলাকে তেওঁলোকৰ ভোট কালেক্ট কৰে তেওঁলোকে গাঁৱৰ এটা পৃষ্ঠাত যিমানজন ভোটাৰ আছে সেই ভোটাৰ প্ৰত্যেকজন ভোটাৰৰ লগত ইণ্ডিভিজুৱেল কানেকশ্যন থাকে সেই হেৰিজনৰ মানে পৃষ্ঠাপ্ৰমুখজনৰ আৰু পৃষ্ঠাপ্ৰমুখজন ডাইৰেক্ট KL সন্তোষৰ দ্বাৰা একদম বিজেপিৰ ওৱান অফ দ্য টপ লিডাৰ্ছ তেওঁৰ দ্বাৰা কণ্ট্ৰল হয় গুৱাহাটীতো তেওঁৰ এটা অফিচ আছে দিল্লীৰ পৰা একদম ডাইৰেক্ট কণ্ট্ৰল হয় এইটো একদম বিৰাট সাংঘাতিক একদম কৰ্পোৰেট ছিষ্টেমৰ নিচিনাকৈ এইটো এটা বস্তু আৰু এটা হৈছে RSSে কি কৰে RSSে আমাৰ তবলিগ মুছলিম মানুহৰ তবলিগ জামাতৰ নিচিনা কাম কৰে তবলিগ জামাত যেনেকৈ আমাৰ গাঁৱে গাঁৱে ঘূৰি ফুৰে তেনেকৈ RSSৰো তবলিগ জামাতে ধৰ্মীয় কাম কৰে তেওঁলোকে কোনো ৰাজনৈতিক কামত অংশগ্ৰহণ নকৰে ৰাজনৈতিক বক্তব্য নিদিয়ে কিন্তু RSSে কি কৰে তেওঁলোকে ঘৰে ঘৰে কেম্পেইন কৰে মানুহৰ ঘৰে ঘৰে যায় আৰু এইবাৰ বিজেপিয়ে কি কৰিছে এই তিনিওটা মেচিনাৰী ইউটিলাইজ কৰি পেলাই এটাই মেছেজ দিছে সেইটো হ'ল যে আজমল এটা সাংঘাতিক বস্তু আজমল চাব দেই ইলেকশ্যনৰ আগতে আজমলক তেওঁলোকে আজমল চাহাবক এটা মানে ফৰেইনৰ পৰা ধন আহৰণ কৰা সন্ত্ৰাসবাদীৰ পৰা ধন লোৱা এনেকুৱা মানুহ এজন বুলি তেওঁলোকে এটা প্ৰপাগাণ্ডা সজাই পেলাই এইটো এষ্টাব্লিছ কৰি দিছে যে আজমলে যি টকা মানে মানুহক দিয়ে সেই টকাটো ইয়াৰ টকা নহয় সেইটো বাহিৰৰ পৰা অহা টকা এইটো সঁচা মিছা কি এইটো বেলেগ সেইটো এটা বেলেগ বিতৰ্কৰ বিষয় কিন্তু কথাটো হ'ল মানুহৰ মাজত আজমলৰ সম্পৰ্কত এটা ভয় সোমোৱাই দিছে আৰু আমি যেতিয়া আপাৰ আছামত লৱাৰ আছামত বিভিন্ন ঠাইত হিন্দু মুছলমান বিভিন্ন এৰিয়াত আমি যেতিয়া প্ৰচাৰ চলাবলৈ গৈছোঁ আমিতো গাঁৱৰ ভিতৰলৈকে সোমাই গৈছোঁ নহয় এই কথাটো আমি পাইছোঁ মোক মানুহে একচেপ্ট কৰে আপুনি ছাবিৰ আহমদক মানুহে একচেপ্ট কৰিব তেখেতক মানুহে একচেপ্ট কৰিব আজমল চাহাবক কিন্তু আজমল বুলি ক'লে যিটো ফিগাৰ সেই ফিগাৰটোক মানুহে ভয় কৰে আৰু এই ভয়টো বিজেপিয়ে অতি কৌশলেৰে সোমোৱাই দিছে হা আৰু
ভেৰি ইণ্টাৰেষ্টিংলি বৰ আচৰিত হওঁ মই, আজমল চাহাবৰ নিচিনা এগৰাকী আলিম মানুহ তেওঁ কিয় বিজেপিৰ প্ৰপাগাণ্ডাত ভৰি দিয়ে মই বুজি নাপাওঁ। তেখেতে বিজেপিক অস্ত্ৰ হাতত তুলি দিয়ে। আজমল চাহাবে যদি 2016 চনৰ সেই মাকবৰৰ সভাত এই কথাটো নকলেহেঁতেন যে সকলো হিন্দু একত্ৰিত হৈ গৈছে, আহক আমি মুছলমান একত্ৰিত হওঁ, এই বক্তব্যটো একমাত্ৰ নিউজ লাইভত লাইভ হৈছিলে তেতিয়া। মাকবৰৰ স্বৰত আজমল চাহাবে ভাষণ দিছে আৰু নিউজ লাইভৰ সেই অভিভানখন, তেতিয়াতো আৰু মোবাইল ইমান এক্টিভ নাছিল সেইটো টাইমত, অভিভানখন এখন বিশাল গাড়ী এখন নাৱেৰে পাৰ কৰাই সেইবাৰ নিউজ লাইভৰ সেই গাড়ীখন বাগবৰৰ সেই স্বৰত উপস্থিত হৈছিল। আৰু সেই বক্তব্যটো আপুনি মনত পেলাওক, ইউটিউবতো চাগে এই বক্তব্যটো আছে, সেই বক্তব্যটো আজমল চাহাবৰ নিউজ লাইভে তাৰ পৰা লাইভ কৰিছিল। আৰু সেইটো আছিলে প্ৰথমটো অসমৰ ৰাজনীতিত সাম্প্ৰদায়িক মন্তব্য, যিটোৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে পুৰা অসমখন এইবাৰ হিলাই দিছিলে। চাব দেই, এইবাৰৰ ইলেকশ্যনত আজমল চাহাবৰ কিমানটা এনেকুৱা ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট তেখেতে দিছে আপুনি ভাবক। শিলচৰৰ ষ্টেটমেণ্টটো, ধুবুৰীৰ যে মছজিদ ভাঙি দিব বোলা যিটো ষ্টেটমেণ্ট, আপোনাৰ সিদিনাখন এই কি বুলি কয় ভৱানীপুৰৰ যিটো ষ্টেটমেণ্ট, এইবিলাক কি? এইবিলাক সাম্প্ৰদায়িক বক্তব্য। এইবিলাকৰ দ্বাৰা মানে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে এটা অস্ত্ৰ লাভ কৰে হাতত। আজমল চাহাবে ব্যক্তি হিচাপে তেওঁলোকে কয়, UDF কয়, অন্যান্য মানুহে কয় যে UDF সাম্প্ৰদায়িক দল নহয়, আজমল সাম্প্ৰদায়িক দল সাম্প্ৰদায়িক ব্যক্তি নহয়। ব্যক্তি হিচাপে আজমল চাহাব সাম্প্ৰদায়িক ব্যক্তি নহয়, নহ'ব পাৰে, মই জানো তেখেত ব্যক্তি হিচাপে সাম্প্ৰদায়িক ব্যক্তি নহয়, সাম্প্ৰদায়িক চিন্তা চৰ্চা তেখেতে নকৰে। কিন্তু আজমল চাহাবৰ কিবা এটা মজবুৰি বিজেপিৰ ওচৰত আছে, সেই মজবুৰিটো কি এইটো ৰাইজে বিচাৰি উলিয়াই লওক। তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যে 2016 চনত বাগভৰ সমষ্টিত হয় তেখেতে যিটো মন্তব্য কৰিছিলে আৰু তাত মানে নাৱেৰে নিউজ লাইভৰ গাড়ীখন অনা হৈছিলে, মানে নদী পাৰ কৰি সেই গাড়ীখন গৈছিল। হয়, সেই গাড়ীখন গৈছিল। তাৰমানে ইয়াৰ পৰা এইটো বুজা যায় যে বিজেপিৰ লগত তেখেতৰ মানে 2016 চনত গোপন কিবা এটা বুজাবুজি হৈছিলে, গোপন বুজাবুজি, এই কথাটো সকলো জানে, সকলো জানে। আৰু মই সেইবাবে তেখেতে 78 এছেম্বলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, সেইবোৰতো আছেই, মানুহে জানে সকলো কথা। আৰু এইবাৰ আপুনি চাওক 2021 চনৰ বিধানসভা নিৰ্বাচনত আজি আজমল চাহাবক ব্যৱহাৰ কৰি পেলাই আজমল চাহাবৰ মুখখন দেখুৱাই বিজেপিয়ে হিন্দু মানুহৰ ভোট আদায় কৰিবৰ চেষ্টা কৰিছে। সক্ষম হ'ব নহ'ব, পাৰিলে নোৱাৰিলে এইটো 2 তাৰিখে ওলাব। কিন্তু আমি যিটো গ্ৰাউণ্ডত গৈ পেলাই পাইছোঁ সেইটোতো এইটোৱেই। আপোনাৰ ধাৰণা মতে, মই আপোনাক সুধি আছোঁ, আপোনাৰ ধাৰণা মতে যদি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে অসম আৰু অসমীয়াৰ কি লোকচান হ'ব? আপুনি না, লোকচানৰ কথা নাহে। বদৰুদ্দিন চাহাবক মুখ্যমন্ত্ৰী তেখেতৰ যদি এবছলিউট মেজৰিটি তেখেতক ৰাইজে দিয়ে, মুখ্যমন্ত্ৰী তেখেত হ'ব পাৰে, কথা নাই। মুখ্যমন্ত্ৰী তেখেত হ'ব নোৱাৰিব বুলি সংবিধানৰ ক'তো লিখা নাই, হ'ব পাৰে। তেখেতৰ লগত থকা আলিমুদ্দিনো মুখ্যমন্ত্ৰী হ'ব পাৰে। জাষ্ট মই আলিমুদ্দিনক চিনি পাওঁ, মোৰ ঘৰৰ ওচৰৰ ল'ৰাটো, এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰী হ'ব পাৰে। প্ৰব্লেম সেইটো নহয়, প্ৰব্লেমটো হৈছে চাব দেই, এই আমাৰ যেতিয়া এটা বেমাৰ হয়, আমাৰ গাত যেতিয়া বেমাৰ হয়, প্ৰথমে আমি এই বেমাৰৰ ৰিজনটো কি এইটো উলিয়াওঁ। আমাৰ গাত এটা ফুহা হ'ল, আমি কি কৰোঁ, ফুহাটো মানে ফুটা কৰি দিওঁ, দি পেলাই ভিতৰৰ যিটো গেলা বস্তুটো থাকে এইটো উলিয়াই দিওঁ, নহয় জানো? আগৰ দিনত কুষ্ঠৰোগ হৈছিলে, কুষ্ঠৰোগ ইয়াত যেতিয়া ষ্টাৰ্ট হয় তেতিয়াহ'লে কি হয়, গোটেই গাত গৈ 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 কুষ্ঠৰোগ বিয়পি পৰে। গতিকে মানুহে কি কৰে, কুষ্ঠৰোগৰ যিখিনি জেগাত হৈছিলে সেই জেগাখিনি আগৰ দিনত মানুহে, আজিকালি চিকিৎসা ওলাইছে কুষ্ঠৰোগৰ, গতিকে ইমান প্ৰব্লেম নাই, কুষ্ঠৰোগ জেগাটো কাটি পেলাই দিয়ে। আজমল চাহাবৰ ক্ষেত্ৰতো আমাৰ সেইটো হৈছে। আজমল চাহাবৰ যিটো পলিটিকেল পাৰ্টি UDF, সেই দলটো আজিৰ তাৰিখত অসমৰ মানুহৰ কাৰণে এটা কুষ্ঠৰোগৰ নিচিনা হৈছে। তেখেতসকলৰ উদ্দেশ্য প্ৰথমে হয়তো ভাল আছিল, তেখেতসকলে আজমল চাহাবে ভাল কাম কৰিব বিচাৰিছিল, কিন্তু কি ৰহস্য আছে যিটো ৰহস্যৰ কাৰণে আজমল চাহাবক বিজেপিয়ে ঘেৰি পেলালে আৰু ঘেৰি পেলাই তেওঁক সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে মজবুৰ কৰি পেলালে, এই ৰহস্যটো আমি উদ্ঘাটন কৰা দৰকাৰ দেই। গতিকে আমি কৈছোঁ আজমল চাহাবৰ মুখ্যমন্ত্ৰী হ'ব, যদি তেখেতৰ দলে 64টা ছিট পাই যায়, তেখেত মুখ্যমন্ত্ৰী হ'ব, কোনেও তেখেতক বাধা দিব নোৱাৰে, সংবিধানে সেইটো অধিকাৰ তেখেতক দিছে। কিন্তু কথাটো হ'ল, আপোনাৰ মুখখন দেখুৱাই বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব আৰু আপুনি বিজেপিক এটা প্লেটফৰ্ম তৈয়াৰ কৰি দিব, সেইটো আপুনি কিয় কৰে? আপুনি কংগ্ৰেছ দলত আছে নহয়, কংগ্ৰেছ দলৰ লগত আপুনি মিত্ৰতাপাশত আবদ্ধ হৈ আছে। আপুনি কংগ্ৰেছ দলৰ লগত যেতিয়া মিত্ৰতাপাশত আবদ্ধ হ'ব, আপুনি তেতিয়া অসাম্প্ৰদায়িক কথা ক'ব, আপুনি এনেকুৱা কথা ক'ব, সম্প্ৰীতিৰ কথা ক'ব। আপুনি কংগ্ৰেছৰ লগত আপোনাৰ এখন কমন মিনিমাম প্ৰগ্ৰাম আছে, সেই কমন মিনিমাম প্ৰগ্ৰাম মতে আপুনি কাম কৰিব। আপুনি এটা লাইনত কথা কৈ আছে, কংগ্ৰেছে এটা লাইনত কথা কৈ আছে, অথচ আপোনাৰ বক্তব্যক কংগ্ৰেছে গৰিহণা দি আছে। আপুনি মই একেলগে মিত্ৰতাপাশত আবদ্ধ হৈছোঁ, আমি বন্ধুত্ব কৰি কিবা এটা কামত আগবাঢ়ি গৈছোঁ,
আপুনি এটা লাইনত যাব নেকি, মই এটা বেলেগ লাইনত যাব নেকি? আপোনাৰ মোৰ গ'ল এটাহে। আপুনি যি ক'ব মই তাকেই ক'ম। যদি আপোনাৰ বক্তব্য বেলেগ হয়, মোৰ বক্তব্য বেলেগ হয়, এইটো কিবা মিত্ৰতা হ'ল নেকি? তেতিয়াহ'লে বুজিব লাগিব যে আপোনাৰ কিবা বেলেগ মতলব আছে বা মোৰ কিবা বেলেগ মতলব আছে। গতিকে আজমল চাহাবৰ এআইইউডিএফ দলে যিটো কৰিছে সেইটো কংগ্ৰেছৰ লগত একেই হৈছে। আচ্ছা, কংগ্ৰেছ দলে এআইইউডিএফ দলৰ লগত মিত্ৰতা কৰাৰ আঁৰৰ ৰহস্য কি হ'ব পাৰে বুলি আপুনি ভাবে? কংগ্ৰেছ দলটো এটা নীতি আদৰ্শহীন দল, সেইটো আমি সদায় কথা কৈ থাকোঁ। কংগ্ৰেছ আদৰ্শবিহীন দল। কংগ্ৰেছৰ কোনো এটা নিৰ্দিষ্ট পলিচি নাই, আপুনি চাওক, নিৰ্দিষ্ট ষ্টেণ্ড নাই। আপুনি কাখনৰ কথা ধৰক, কা সন্দৰ্ভত চি ডাবুল সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাত কংগ্ৰেছ দলৰ ষ্টেণ্ড হ'ল যে আমি কা বিৰোধী। বৰাক উপত্যকাত কংগ্ৰেছ দলৰ ষ্টেণ্ড হ'ল আমি কাৰ পক্ষত। অন ৰেকৰ্ড আপুনি কংগ্ৰেছৰ যিখন ইলেকশ্যন মেনিফেষ্টো গুৱাহাটীত যিখন তেওঁলোকে উলিয়াইছে সেইখন আপুনি চাব, ইয়াত 5টা গেৰাণ্টি, তাত 4টা গেৰাণ্টি। বৰাক ভেলীত যিখন বেলেগে উলিয়াইছে সেইখন তাত 4টা গেৰাণ্টি। এটাই ৰাজনৈতিক দল, যদি গোটেই ভাৰতবৰ্ষত এটাই পলিচি হ'ব লাগিব, ব্ৰহ্মপুত্ৰ উপত্যকাত এটা, বৰাক উপত্যকাত বেলেগ এটা, কিয় হ'ব নোৱাৰে? কংগ্ৰেছ দলে কয় যে আমি কা বিৰোধিতা কৰোঁ, আমি হিন্দু বাংলাদেশী আহাৰ বিৰোধিতা কৰোঁ। অথচ সেই একেই কংগ্ৰেছ দলে মনমোহন সিং গভৰ্ণমেণ্টক, মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া, তেখেতে মেমৰেণ্ডাম দিছিলে যে অসমত যিসকল পূৰ্ববংগীয় মূলৰ হিন্দু মানুহ আছে, শৰণাৰ্থী মানুহ আছে, আৰু বাংলাদেশত সেইটো পাৰ্টত যিসকল মানুহ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈছে বা বিভিন্ন ধৰণৰ নিৰ্যাতনৰ বলি হৈছে, তেওঁলোকক আমাৰ দেশলৈ আনি পেলাই নিৰাপত্তা দিব লাগে, তেওঁলোকক দিব লাগে, নাগৰিকত্ব দিব লাগে। কংগ্ৰেছৰ অন ৰেকৰ্ড মেমৰেণ্ডাম, সেই মেমৰেণ্ডাম আছে, আমাৰ হাততো আছে। আৰু কংগ্ৰেছ দলে গভৰ্ণমেণ্ট থাকোঁতে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াক এফিডেভিট দিছে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰে, যে সেই এফিডেভিটত তেখেতসকলে স্পষ্টভাৱে এইটো কথা কৈছে যে বাংলাদেশৰ পৰা অহা শৰণাৰ্থীক আমি ইয়াত বাংলাদেশৰ পৰা অহা নিৰ্যাতিত হৈ অহা মানুহক শৰণাৰ্থী হিচাপে আমি ইয়াত গ্ৰহণ কৰিব লাগে 2014 চনৰ 31 ডিচেম্বৰলৈকে। কংগ্ৰেছেও কৈছে 31 ডিচেম্বৰলৈকে, বিজেপিয়েও কৈছে 31 ডিচেম্বৰলৈকে 2014 চনত। ডিফাৰেঞ্চ মাথোন এইটো যে কংগ্ৰেছে কৈছে যে হিন্দু মুছলমান সকলো, আৰু বিজেপিয়ে কৈছে নহয়, মুছলমানক বাদ দি বাকী সকলো। অকল সেইটো ডিফাৰেঞ্চ। গতিকে কংগ্ৰেছ দলৰ ষ্টেণ্ড ক'ত? কংগ্ৰেছে এনেইহে কা কৰি থাকে, কাৰ বিৰোধিতা কৰি থাকে, আচলতে তেওঁলোক কা বিৰোধী নহয়। হাইলাকান্দিৰ কৰিমগঞ্জৰ এখন সভাত 2010-11 চনৰ বিধানসভা নিৰ্বাচনৰ আগত কৰিমগঞ্জৰ সভাত তৰুণ গগৈ ডাঙৰীয়াই ইউটিউব খুচৰিলে আপুনি আজি পাব, সেই বাতৰিটো আছে, টেলিগ্ৰাফত ওলাইছে, বিভিন্ন বাতৰি কাকত ওলাইছে। মই আপোনাক ক'লোঁ, আপুনি ভেৰিফাই কৰি ল'ব মই যদি মিছা কথা কৈছোঁ। আৰু যদি মই আপোনাক কৈছোঁ মই মিছা কথা কৈছোঁ, আপুনি এডিট কৰোঁতে আপুনি সেইটো লগাই দিব তাত যে মই মিছা কথা কৈছোঁ। গতিকে এনেকৈ হ'ব নোৱাৰে নহয়। আপোনাৰ যিটো ষ্টেণ্ড হ'ব এটাই ষ্টেণ্ড হ'ব। আজি বেলেগ কথা বাদ দিয়ক, যিসকলক সংখ্যালঘু বুলি কোৱা হয় সেইসকলৰ ক্ষেত্ৰত কংগ্ৰেছৰ ষ্টেণ্ড কি? কংগ্ৰেছ দলে চাচাৰ কমিটিৰ, কংগ্ৰেছ দলৰ চৰকাৰে চাচাৰ কমিটিখন বনালে, চাচাৰ কমিটিয়ে ষ্টাডি কৰিলে, ষ্টাডি কৰি পেলাই পালে যে আমাৰ দেশত অসমত চাচাৰ কমিটিটো অলপ বুজাই ক'ব। আমাৰ চাচাৰ কমিটি আমাৰ সমষ্টিৰ মানুহে চাচাৰ কমিটি বেলেগ এটা কথা বুজি পায়। আচ্ছা, না চাচাৰ নহয়, চাচাৰ ৰাজেন্দ্ৰ সিং চাচাৰ, জাষ্টিছ ৰাজেন্দ্ৰ সিং চাচাৰ বুলি এগৰাকী সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ আছিলে। তেখেতৰ ৰিটায়াৰ্ড ন্যায়াধীশ, তেখেতৰ নেতৃত্বত, তেখেতৰ অধ্যক্ষতাত মনমোহন সিং চৰকাৰে এখন কমিটি গঠন কৰি দিছিলে যে আমাৰ দেশত মুছলমানসকলৰ আৰ্থ সামাজিক অৱস্থা কেনেকুৱা তাৰ ওপৰত এটা ষ্টাডি কৰিব লাগে। সেই ষ্টাডিত ওলাইছে, গোটেই ভাৰতবৰ্ষত তেওঁলোকে ষ্টাডি কৰিছিলে, সেই ষ্টাডিত ওলাইছে যে মুছলমানসকল চৰকাৰী চাকৰিত মাত্ৰ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হৈছে 2%। আমি অসমৰ নিচিনা ৰাজ্যত যদি 100জন মানুহে চৰকাৰী চাকৰি কৰে তেতিয়াহ'লে তাৰ দুজন মানুহে মুছলমান। অথচ অসমত প্ৰায় 34%, 35% মুছলমান আছে। 35জন হ'ব লাগিছিল যদি ধৰ্মীয় সমানুপাতিক হ'ব লাগিছিল। এতিয়া প্ৰশ্নটো হৈছে এই যে মাত্ৰ 2%-এ পালে, বাকী যে 98%-এ নাপালে, তাৰ কাৰণে ৰেছপনচিবল কি বিজেপি নেকি? বিজেপি হ'ব নোৱাৰে, কাৰণ বিজেপিটো ইমান দেশ শাসন কৰা নাই। আপোনালোকে শাসন কৰিছে, কংগ্ৰেছৰ চৰকাৰে শাসন কৰিছে। গতিকে মুছলমানৰ দুৰৱস্থা হৈছে বুলি যিটো কথা কংগ্ৰেছে কয়, সেই দুৰৱস্থাৰ কাৰণেতো কংগ্ৰেছেই দায়ী। আপুনি পলিচি লেভেলত কথাটো ভাবক ন। চাব, MLA এজনৰ কাম অকল ৰাস্তা বনোৱা নহয়, MLA এজনৰ লগতে এইটোও কাম যে দেশখনৰ ৰাজ্যখন কেনেকৈ চলিব তাৰ পলিচি মেকিঙত তেওঁ পাৰ্টিচিপেট কৰিব। সেইটোহে মোৰ ইম্পৰ্টেণ্ট কাম, সেইটোহে বেছি ইম্পৰ্টেণ্ট কাম। গতিকে জাষ্ট মই এটা উদাহৰণ দিছোঁ। গতিকে কংগ্ৰেছ দলৰ যি নীতি আদৰ্শ নাই বুলি যে আমি কৈ আছোঁ, কি কাৰণে কৈ আছোঁ? আজি কংগ্ৰেছে এই যিটো কথা ক'লোঁ, কংগ্ৰেছে সকলো ক্ষেত্ৰতে, আপুনি অকল চাচাৰ কমিটি কিয়,
আপুনি প্ৰত্যেকটো খণ্ডত আপুনি চাওক মুছলমানসকলক তেওঁলোকে নিজেই কয় যে সংখ্যালঘুসকল নিৰ্যাতিত হৈছে, উপেক্ষিত হৈছে। কোনে কৰিলে, কাৰ দিনত হৈছে? BTADৰ যিটো ভায়লেঞ্চ হৈছে, সেইদিনাখন মই বিজনী সমষ্টিত প্ৰচাৰ কৰি আহিছোঁ, বঙাইগাঁও সমষ্টিত প্ৰচাৰ কৰি আহিছোঁ, মানুহৰ অৱস্থা দেখি আহিছোঁ। সেই মানুহখিনিয়ে কি পৰিস্থিতি তেওঁলোকে ফেচ কৰিবলগীয়া হৈছিল, তেওঁলোকে আমাক ব্যাখ্যা কৰিছে, বৰ্ণনা কৰিছে যে মানে চকুৰ আগত বাচ্চাক কাটি দিছে, চকুৰ আগত বাচ্চাক গুলিয়াই মানে পুতেক বহি আছে, বাপেকক গুলিয়াই মাৰিছে। এই কামটো কোনে কৰিছিল? আজিলৈকে কংগ্ৰেছ দিনৰ চৰকাৰৰ দিনত হৈছিল। এটা কথা পাঠকে মানে দৰ্শকসকলে জানে, নিশ্চয় সচেতন দৰ্শকসকলে জানে যে চৰকাৰৰ মানে অজ্ঞাতে গছৰ পাত এডালো সৰিব নোৱাৰে। আমাৰ ভাৰতবৰ্ষত, অসমত চৰকাৰ ব্যৱস্থাটো ইমান ষ্ট্ৰং, গছৰ পাত এডাল সৰিব নোৱাৰে যদি চৰকাৰৰ মানে তাত হেৰি নাথাকে, সন্মতি নাথাকে। আৰু ইমান ষ্ট্ৰং আমাৰ গভৰ্ণমেণ্ট। সেই গভৰ্ণমেণ্টৰ দিনত প্ৰায় 1.5 মাহ BTADত নন ষ্টপ ভায়লেঞ্চ চলি থাকিল, গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব নোৱাৰিলে। কেনেকৈ হয় এইবোৰ কথা? গতিকে কংগ্ৰেছৰ পলিটো হৈছে সংখ্যালঘুৱে প্ৰথমে মাৰ খাব লাগে, তাৰপিছত তেওঁলোকে বচাবলৈ যায়। আপুনি ডি ভোটাৰৰ ক্ষেত্ৰত চাওক, তৰুণ গগৈ চৰকাৰে ডি ভোটাৰৰ বিৰুদ্ধে বহুত মাত মাতিলে, কিন্তু ডি ভোটাৰটো কংগ্ৰেছৰ দিনত মানুহক মানে যিমান ডি ভোটাৰৰ নামত নটিচ দিছিলে, আনকি বিজেপিৰ দিনতে সিমান হোৱা নাই। কংগ্ৰেছৰ দিনত আটাইতকৈ বেছি ডি ভোটাৰৰ নটিচ গৈছে, বাংলাদেশীৰ নটিচ গৈছে। ডিটেনশ্যন কেম্প কাৰ দিনত স্থাপন কৰা হৈছে? ডিটেনশ্যন কেম্প স্থাপন কৰিবৰ কাৰণে হাইকোৰ্টে নিৰ্দেশ দিছে। হাইকোৰ্টৰ সেই নিৰ্দেশটো গভৰ্ণমেণ্টে চেলেঞ্জ কিয় নকৰিলে কংগ্ৰেছ দলে? কথাটো আপুনি চাব। গতিকে কংগ্ৰেছ দলৰ মানে পলিচিটো কি যে তেওঁলোকে প্ৰথমে সংখ্যালঘু বুলি যিসকলক কোৱা হয় সেইসকলক হাৰাশাস্তি হ'বলৈ দিয়ে আৰু তাৰপিছত বচাবলৈ যায়। বিজেপিয়ে ডাইৰেক্ট মাৰে আৰু এওঁলোকে ইনডাইৰেক্টলি মাৰে। এওঁলোকে বিচাৰে যে বিজেপিয়ে মাৰক, তাৰপিছত আমি বচাবলৈ গৈ আমি অলপ দৰদি বনো। সেইটোৱে ডিফাৰেঞ্চ। সেইকাৰণে আমি কৈছোঁ নীতি আদৰ্শবিহীন এটা দল। কংগ্ৰেছৰ আদৰ্শ আৰু চাব, এই যে ৰাজনীতিক নেতাবিলাকে কৈ থাকে যে মানে ৰাজনীতিত শত্ৰু মিত্ৰ নাই, ৰাজনীতিত কোনো নীতি নাই। এইটো কেনেকুৱা ধৰণৰ অদ্ভুত কথা এটা? ৰাজনীতি থাকিলে তাত নীতি থাকিবই লাগিব। শত্ৰু হ'লে শত্ৰু, মিত্ৰ হ'লে মিত্ৰ। আপুনি গাহৰি মাংস খাব পাৰিব যে মুছলমান মানুহ হিচাপে, হিন্দু মানুহ এজনে গৰু মাংস খাব নাখায়, এইটো নীতি। গতিকে আপুনি যদি এটা কথা কৈছে যে মই এইটোৰ বিৰোধী, য়েছ বিৰোধী, আৰু মই দায়িত্ব সহকাৰে কৈ আছোঁ, আমি জাতীয় পৰিষদে কৈছোঁ যে আমি কংগ্ৰেছৰ লগত আপোচ নকৰোঁ, বিজেপিৰ লগত আপোচ কৰাৰতো প্ৰশ্নই নাহে, আমি কৰাও নাই। তাৰ কাৰণে কি পৰিণতি আহে বেলেগ কথা। আমাৰ এইটো যিটো আন্দোলন, আমাৰ দলে যিটো কৰিছে, আমাৰ দলৰ যিটো ৰাজনৈতিক আন্দোলন, আমি অকল MLA জিকিবৰ কাৰণে এইটো ৰাজনীতি কৰা নাই নহয়। আমি এটা ৰাজনৈতিক প্লেটফৰ্ম প্ৰিপেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ অকল 2021 টাৰ্গেট নহয়, 26 আছে, 24 আছে, 31 আছে, 34 আছে। এই যিটো পৰিকল্পনা, এই যিটো আমাৰ মানে ষ্ট্ৰেটেজি, আমাৰ যিটো এজেণ্ডা, এইটো 5 বছৰৰ এজেণ্ডা নহয়তো। যদি আপুনি বিজেপি আৰু কংগ্ৰেছক কম্পেয়াৰ কৰে, তেতিয়াহ'লে আপোনাৰ দৃষ্টিত মানে আপুনি কাক ওপৰত ৰাখিব আৰু কাক তলত? তেনেকুৱা কথা নহয়, বিজেপি ন কৈ আছোঁ, তেনেকুৱা কথা নহয়। দুইটা দলেই ক্ষতিকাৰক অসমৰ নিচিনা এখন ৰাজ্যৰ প্ৰেক্ষাপটত। কাক কম ক্ষতিকাৰক মই কৈ আছোঁ। কিন্তু বিজেপিক আমি বেছি ক্ষতিকাৰক বুলি কওঁ। বেছি ক্ষতিকাৰক কি কাৰণে? বিজেপিয়ে ডাইৰেক্ট সাম্প্ৰদায়িক ৰাজনীতি কৰে দেই। বিজেপিয়ে চুৰ আৰু ডকাইত, তাৰপিছত ডকাইতটো বেয়া, বেছি বেয়া। চুৰো বেয়া, ডকাইতটো বেয়া, কাৰণ ডকাইতটো পিটে, চুৰে অন্ততঃ নিপিটে, চুৰে মনে মনে লৈ গুচি যায়, কিন্তু ডকাইতটো লগতে পিটি থৈ যায়। এইটোৱে ডিফাৰেঞ্চ। গতিকে বিজেপি ডাইৰেক্ট সাম্প্ৰদায়িক ৰাজনীতি কৰে, কংগ্ৰেছে ডাইৰেক্ট সাম্প্ৰদায়িক ৰাজনীতি নকৰে। আৰু বিজেপি তাতোকৈ বেছি ডেঞ্জাৰাছ এইকাৰণে বিজেপিয়ে ৰাজ্যখনক এটা সাংঘাতিক ধাৰৰ বোজাত পোত গুৱাইছে। 79,000 crores, আৰু এতিয়া এইকেইদিন মিলাই পেলাই প্ৰায় 1 লাখ কোটি টকা আমি লোনত আছোঁ, ধাৰত আছোঁ। অসম ৰাজ্য প্ৰায় 1 লাখ কোটি টকা ধাৰ লৈ পেলাই এখন ৰাজ্য কেনেকৈ আগবাঢ়িব পাৰে? এই যে বেনিফিচিয়াৰী স্কিমবিলাক দিছে, এইবিলাক গভৰ্ণমেণ্ট কণ্টিনিউ কৰাৰ পিছত, মানে নতুন চৰকাৰ অহাৰ পিছত এইবোৰ কণ্টিনিউ হ'বনে? চাবলগীয়া কথা। এই যে কি বুলি কয়, বন্ধন বেংকৰ লোন মাফ কৰি দিম বুলি কৈছে। বেংকৰ ঋণ মাফ কৰাটো অসম্ভৱ কাম এটা। পৃথিৱীৰ চৰকাৰ কৰিব পাৰেনে? নোৱাৰে। বেংকৰ ঋণ মাফ কৰাটো অসম্ভৱ কাম এটা, পৃথিৱীত কোনো শক্তিয়ে এইটো কৰিব নোৱাৰে। বন্ধন বেংকখন চৰকাৰী বেংক নহয়। নাই, কথাটো এনেকুৱা যে বন্ধন বেংকক তেওঁলোকে কৈছে যে 12,000 কোটি টকা আমি দি দিম। অকল বন্ধন বেংকক কিয়? অন্যান্য আৰু বহুত কেইটা
মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আছে সিহঁতৰ কি হ'ব আৰু বন্ধন বেংকটো কাৰ বেংক এইটোতো ব্ৰেণ্ড এম্বেচেডাৰ হেৰিহে নৰেন্দ্ৰ মোদীহে বন্ধন বেংকৰ বৰ্ডত কাৰ ফটোখন লগা থাকে নৰেন্দ্ৰ মোদীৰ ফটো লগা থাকে বন্ধন বেংক অপেনিং ফিটা কোনে কাটিছিলে সেই সময়ৰ বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ডাঙৰীয়া কাটিছিলে প্ৰধানমন্ত্ৰীৰ সন্মতি অবিহনে ভাৰত চৰকাৰৰ সন্মতি অবিহনে বন্ধন বেংকে প্ৰধানমন্ত্ৰীৰ ফটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰে গতিকে এই বেংকটো চলাৰ ক্ষেত্ৰত চৰকাৰৰ পৃষ্ঠপোষকতা আছে এই সকলোৱে জানে এই কথাটো অথচ সেই বেংকটোৱে আজিৰ তাৰিখত অসমৰ মাইকী মানুহৰ কাৰণে মহিলাসকলৰ কাৰণে এটা অত্যাচাৰ হৈ গৈছে এটা আতংক হৈ গৈছে গতিকে আমি কৈছোঁ প্ৰথম কথা চৰকাৰে বেংকটো মানে চৰকাৰে ঋণ মাফ কৰিব নোৱাৰে বেংকেও মাফ কৰিব নোৱাৰে কাৰণ এইটো টকা দিছে এইটো টকা উভতাই পাবই লাগিব আৰু যদি কিবা কাৰণত এইটো গভৰ্ণমেণ্ট মানে হেৰি দিবলগীয়া হয় কিবা কথাৰ কাৰণে এই মাফ কৰিবলগীয়া হয় তাৰ কাৰণে ৰাইজে এখন নো অবজেকশ্যন চাৰ্টিফিকেট পাব লাগিব ৰাইজ মানে যোনে লোন তুলিছে নো অবজেকশ্যন চাৰ্টিফিকেট এখন পাব লাগিব তেখেতক বেংকে দিব লাগিব ঋণ মাফ কৰা হৈছে বুলি সেই টকাটো বেংকে ক'ৰবাৰ পৰা পাব লাগিব এতিয়া গভৰ্ণমেণ্টে কৈছে মানে হিমন্ত বিশ্ব শৰ্মাই কৈছে গভৰ্ণমেণ্টে কোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে কৈছে আৰু বিজেপি দলেও কোৱা নাই অকল হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো বিজেপিৰ মেনিফেষ্টোতো এই কথাটো নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছে যে মই এইটো মাফ কৰি দিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত 12,000 কোটি টকা আছেনে দিবলৈ ঠিক আছে গভৰ্ণমেণ্টৰ পৰা দিব গভৰ্ণমেণ্টৰ পৰা দিবলৈ হ'লে আপুনি মুখ্যমন্ত্ৰী হ'ব বা আপোনাৰ চৰকাৰ আহিব কি গেৰাণ্টি আছে যদি ঠিক আছে আপোনাৰ গভৰ্ণমেণ্ট হ'লেই আপুনিয়ে যে মুখ্যমন্ত্ৰী হ'ব কি গেৰাণ্টি আছে কাৰণ আপোনাৰ দলেতো কোৱা নাই আপুনি নিজে কৈছে দলৰ মেনিফেষ্টোতো এইটো উল্লেখ কৰা নাই তেখেতে মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে তেখেতে মুখ্যমন্ত্ৰী যদি হয় আপুনিয়ে মুখ্যমন্ত্ৰী হ'ব কি গেৰাণ্টি আছে আপোনাক অসমৰ মানুহে মুখ্যমন্ত্ৰী নবনাব পাৰে আৰু মুখ্যমন্ত্ৰী হ'ল বুলিয়েই আপুনি কেনেকৈ পাৰিব কেবিনেটে পাছ কৰিব লাগিব আপোনাৰ সকলো আপোনাৰ কেবিনেটে এইটো দিবনে তাতকৈ ডাঙৰ কথা 1 লাখ কোটি টকা ধাৰত পুত গৈ প্ৰায় 1 লাখ কোটি টকা ধাৰত পুত গৈ থকা ৰাজ্য এখনে 12,000 কোটি টকা এটা দিব পাৰিবনে বেংকক ইমান টকা আমাৰ ৰাজকোষত আছেনে এই প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট ন ঠিক আছে আপুনি দিব যদি দিয়ে আপুনি অকল বন্ধন বেংকক কিয় দিব আৰু যে 12-14টা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে MFI মানে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউট তেওঁলোকে কি অপৰাধ কৰিলে তেতিয়া তেওঁলোকে কি কৰিব এইটো এটা ৰাজনৈতিক চাতুৰ্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁ এইটো কৈ দিলে দুজনমানক দিবলৈ চেষ্টা কৰিব তাৰপিছত কি হ'ব বাকী কোনোবা এটা MFI কোৰ্টলৈ যাব কোৰ্টলৈ যোৱাৰ পিছত চেলেঞ্জ কৰিব কোৰ্টে এইটো ষ্টে অৰ্ডাৰ দি দিব তাৰপিছত বন্ধ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব যে মইতো কৈছিলোঁ কিন্তু কোৰ্টে দিবলৈ নিদিলে এতিয়া মই কি কৰিম সেইটোৱে আচ্ছা আপোনালোকৰ দললৈ আহিছোঁ হয় ৰাইজৰ দল আৰু AJPৰ মাজত অসম জাতীয় পৰিষদৰ মাজত বৰ্তমান মিত্ৰতাৰ যিটো স্থিতি সেইটো কেনেকুৱা আমাৰ দুয়োটা দলৰ মাজত আমি আসন বুজাবুজি কৰিছিলোঁ আসন বুজাবুজি মিত্ৰতা এইটো এক প্ৰকাৰ মিত্ৰতাই আমি আসন বুজাবুজি কৰিছিলোঁ আৰু আমাৰ আসন বুজাবুজি কৰি পেলাই আমি বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলোঁ আৰু সেইমতে হৈছে কেইটামান সমষ্টিত আমাৰ বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাও হৈছে কিন্তু সেইটোৱে আমাৰ মিত্ৰতাটোত একো বৰ বেছি ক্ষতি কৰা নাই যেনে আমাৰ ধৰক লুৰিণজ্যোতি গগৈ সমষ্টি আমাৰ মাননীয় সভাপতি তেখেতৰ সমষ্টিত তেখেতে য'ত প্ৰচাৰ চলাইছে দুইটা সমষ্টিতে তাত ৰাইজৰ দলৰ সদস্যসকল ৰাইজৰ দলৰ নেতাসকল তাত আছে তেখেতৰ লগত ঘূৰিছে সৰু সৰু পথাৰ সমষ্টিত দেখিছোঁ আমাৰ ভৱানীপুৰত আমাৰ ৰাইজৰ দলৰ কমল কুমাৰ মেধি ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছে তাততো তেখেতৰ চিম্বলেই হৈছে জাহাজ অসম জাতীয় পৰিষদৰ যিটো চিম্বল সেই চিম্বলটো তেখেতে তাত লৈছে মিত্ৰতা আমাৰ আছে শিৱসাগৰ সমষ্টিত অখিল গগৈ ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছে তাত আমাৰ দলৰ কৰ্মীসকলে নেতাসকলে গৈ তাত সভা কৰিছে মই নিজেও গৈছোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গৈছিলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ এটা প্ৰব্লেম হ'ল মই আপোনাক কওঁ এই কথাটো মানুহে নাজানে আৰু ইভেন মিডিয়াটো কথাটো প্ৰকাশ হোৱা নাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এইবাৰ দুলীয়াজানৰ ভিতৰত বিজেপিয়ে ইমানেই ব্যস্ত ৰাখিলে এটা উদাহৰণ মই আপোনাক দিওঁ এই যে ফুটবল খেল যে হয় ডাঙৰ ডাঙৰ ফুটবল খেলবোৰ তেতিয়া যিজন খুব বেছি এক্সপাৰ্ট মানে হেৰি থাকে প্লেয়াৰ থাকে যিজনে গ'ল দিয়ে তাত কি কৰে আপুনি চাব অপজিশ্যনৰ টীমটোৱে সেই মানে প্লেয়াৰজনক চাৰিওফাৰে 4-5জন এনেকুৱা প্লেয়াৰ লগাই দিয়ে যাতে সেইজনে গ'ল দিব নোৱাৰে মানে তেওঁ যাতে এই 4-5জনৰ লগত খেলি থাকোঁতে মানে ব্যস্ত হৈ থাকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত বিজেপিয়ে সেইটো কৰিলে বিজেপি কংগ্ৰেছ দুইটা দলে সেইটো কৰিলে এনেকুৱাকৈ বন্দী কৰিলে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যাতে বেলেগ সমষ্টিলৈ ওলাব নোৱাৰে আৰু সঁচাকৈ লুৰিণজ্যোতি গগৈ বিভিন্ন সমষ্টিত যাব নোৱাৰাৰ এইটো এটা মেজৰ কাৰণ আৰু এটা আমাৰ লগত এইটো চেবটেজে নেকি নাজানো আমাৰ হেলিকপ্টাৰৰ যিটো ঘটনা ঘটিল তাৰপিছততো আমাৰ হেলিকপ্টাৰ উৰাবই নোৱাৰিলোঁ আমি গতিকে এইবোৰ ইনভেষ্টিগেশ্যন হ'ব ৰিভিউ হ'ব কি হৈছে ইলেকশ্যনৰ সময়ত আৰু নতুন পলিটিকেল পাৰ্টি এটা মাত্ৰ 3 মাহ হৈছে আজি কংগ্ৰেছ দল 100 বছৰতকৈ বেছি পুৰণা পলিটিকেল পাৰ্টি যদি আপুনি তেওঁলোকৰ জন্মৰ পৰা ধৰে বিজেপি কিমান দিনৰ পাৰ্টি এটা বিজেপি আপুনি জনসংঘৰ পৰা ধৰিলেতো একদম কিমান বছৰ হ'ব প্ৰায় 70 বছৰ হৈ গ'ল জনসংঘৰ পৰা ধৰিলে 70 বছৰ হৈ গ'ল
আৰু RSSৰ যিটো RSSটো বিজেপিৰে এটা ধৰকচোন তেওঁলোকৰ মেইন পৃষ্ঠপোষক RSS আজি 100 বছৰ পুৰণা এটা সংগঠন য'ত 100 বছৰ পুৰণা সংগঠনৰ লগত মাত্ৰ আপুনি 3 মহীয়া সন্তান এটাই যুদ্ধ কৰিব এইটো ধেমালি নহয় আমাৰ মানুহ কম আমাৰ কেম্পেইনাৰ্ছ কম আমাৰ হাতত ৰিসোৰ্স নাই আমাৰ হাতত আৰু পলিটিক্স কৰিবৰ কাৰণে পলিটিক্যাল পাৰ্সন লাগে আমাৰ দলত যিসকল মানুহ আছে প্ৰায় সকল মানুহে বিভিন্ন সংগঠন কৰি অহা মানুহ পলিটিক্যাল পাৰ্সনছ আমাৰ পাৰ্টিত কম আছে 2-4জন ব্যক্তি আছে লিডাৰ হলেও তাৰ মানে পলিটিচিয়ান নহয় লিডাৰ বেলেগ বস্তু পলিটিচিয়ান বেলেগ বস্তু পলিটিচিয়ান হ'বৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ এক্সপেৰিয়েন্সৰ দৰকাৰ আচ্ছা গতিকে এই প্ৰত্যাহ্বানবোৰৰ মাজত আমি গৈছো আমি আশা কৰিছো যে 4.5% ভোট আমি পাম আচ্ছা 4% ভোট যদি আমি অসমত এবাৰ পাওঁ এইটো ধেমালি কথা বুলি ভাবিছে নেকি আপোনালোকে দুইটা মিত্ৰ দলে কিমানজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কিমানটা সমষ্টি আমি 79 79 হয় অসম জাতীয় পৰিষদৰ 79 সমষ্টিত আমি প্ৰাৰ্থী দিছো কেৱল অসম জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ ৰাইজৰ দলে তেওঁলোকৰ ভাগে দিছে কিছুমান সমষ্টিত হয় তেওঁলোকৰ এক্সাক্ট কিমান নাম্বাৰছ আছে মোৰ মনত নাই তেওঁলোকৰ দিছে কেইবাটাও সমষ্টিত দিছে আপোনালোকৰ 79 টা সমষ্টিৰ পৰা কিমানজন প্ৰাৰ্থী জিকি আহিব বুলি আপুনি এইটো কোৱাটো বৰ অসম্ভৱ মোক কোনোবাই সুধিলে মই কওঁ 0 to 18 মানে মই চাব দেই কথাটো এনেকুৱা যে ৰাইজে ইভিএমত কি বন্দী কৰিছে আপুনি মোক কেনেকৈ কম আৰু এইবাৰ এটা বস্তু দেখিছোঁ অন্যবাৰৰ ইলেকশ্যনৰ লগত এইবাৰৰ ইলেকশ্যনটো দুটা কথাৰ কাৰণে ডিফাৰেণ্ট আগৰ ইলেকশ্যনবিলাকৰ প্ৰথম কথাটো হ'ল এইবাৰৰ আগৰ যিমান ইলেকশ্যন গৈছে আপুনি চাব এফালে আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ প্লাছ আদাৰ্ছ আৰু আনফালে কংগ্ৰেছ এণ্ড আদাৰ্ছ গতিকে এফালে আঞ্চলিক শক্তি আনফালে ৰাষ্ট্ৰীয় শক্তি এই যোৱা 2016 চনলৈকে এইবাৰ কি হৈছে এফালে বিজেপি এণ্ড আদাৰ্ছ আনফালে কংগ্ৰেছ এণ্ড আদাৰ্ছ দুটা ৰাষ্ট্ৰীয় শক্তি আৰু আনফালে অসম জাতীয় পৰিষদ এণ্ড আদাৰ্ছ অসম জাতীয় পৰিষদ ৰাইজৰ দল ASDC তো গতিকে এইবাৰ ত্ৰিকোণীয়া এটা প্ৰতিদ্বন্দ্বিতা অসমত হৈছে আৰু সেইকাৰণে এইবাৰৰ ইলেকশ্যনটো প্ৰেডিকশ্যন কৰিব পৰা নাযায় প্ৰথম কথা খুব টান দ্বিতীয় যিটো কাৰণ মই আপোনাক কৈছোঁ সেইটো হ'ল মানুহ কিন্তু এইবাৰ বিৰাট চালাক হৈছে সাংঘাতিক সচেতন হৈছে এইবাৰ কোনো মানুহে কিন্তু অপেনলি ওলাই অহা নাই মানে দলীয় কৰ্মীসকলৰ বাহিৰে সাধাৰণ মানুহ অপেনলি ওলাই অহা নাই কোনো মানুহে কাৰো আগত কথাটো কোৱা নাই আৰু বহুত মানুহে বিজেপিৰ লগত আছে কিন্তু জাতীয় পৰিষদক ভোট দিছে এনেকুৱা মানুহ আমি পাইছোঁ তেওঁলোকে এইটো কৈছে যে বিজেপি ডাঙৰ শক্তি এটা আৰু তেওঁলোক হ'ল খুব বেছি ভিণ্ডিকটিভ মানে প্ৰতিশোধ পৰায়ণ গতিকে মই যদি আজি বিজেপিৰ বিৰুদ্ধে ওলাই যাওঁ জাতীয় পৰিষদত যাওঁ কংগ্ৰেছত যাওঁতে মোৰ ওপৰত প্ৰতিশোধ ল'ব মোৰ বিভিন্ন বেনিফিট নিদিব বা মোক ভৰাই থ'ব শিখা শৰ্মাক সিদিনা ভৰাই থ'লে আমাৰ হেৰিক ভৰাই থ'লে অখিল গগৈক ভৰাই থৈছে আৰু বহুত মানুহক ভৰাই থৈছে গতিকে এনেকুৱা সেইকাৰণে বিজেপিৰ এগেইনষ্টত মানুহ অপেনলি ওলাই অহা নাই সেইকাৰণে আমাৰ এটা ভৰসা আমি চিট কেইটা পাম এইটো আপোনাক মই দাবী নকৰোঁ আমি জাতীয়তাবাদী এখন চৰকাৰ আঞ্চলিকতাবাদী এখন চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু লগতে আমি এই কথাও কৈছিলোঁ যে ৰাইজে যদি আমাক এখনো আসন নিদিয়ে তথাপিও আমি অসন্তুষ্ট নহয় আমি হতাশ নহওঁ আমি যিটো আমি কজ লৈ পেলাই আগবাঢ়িছোঁ সেই কজৰ আমি কাম কৰি গৈ থাকিম গতিকে আমি কৈছোঁ যে আমি এখনো আসন নাপাব পাৰোঁ আৰু পালে আমি 18টা মানো পাই যাব পাৰোঁ আমাৰ 18-20টা সমষ্টিত আমাৰ খুব ভাল হৈছে কেৱল এজিপিয়ে নে অসম জাতীয় পৰিষদৰ কথা কৈছোঁ অসম জাতীয় পৰিষদৰ কথা কৈছোঁ মানে মোৰ নিজস্ব এটা হিচাপ মতে 18টা সমষ্টিত 18 বা 20টা সমষ্টিত আমাৰ খুব ভাল হৈছে তো এইবিলাক সমষ্টিত যদি আমি পৰাজিত হওঁ ধৰি লৈছোঁ পৰাজিত হ'লোঁ চাব আপুনি মাৰ্জিন খুব কম হৈছে 500, 1000, 2000, 3000 মাৰ্জিনত আমি হাৰিম যদি আমি হাৰোঁ আৰু জিকিলেও এনেকুৱা মাৰ্জিনতে জিকিম আচ্ছা যদি ধৰি লওক আপোনালোকে 18টা 19টা 20টামান চিট পালে আৰু তাৰপিছত অসম জাতীয় পৰিষদে চৰকাৰৰ লগত সংযোগ হ'বলগীয়া হয় তেতিয়াহ'লে অসম জাতীয় পৰিষদে ৰাষ্ট্ৰীয় দলৰ ওচৰত আত্মসমৰ্পণ কৰিবনে না ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰাটো আত্মসমৰ্পণ নহয় আত্মসমৰ্পণ কোনে কৰিছে এজিপিয়ে বিজেপিৰ ওচৰত কৰিছে কাৰণ এজিপিৰ টিকেট নিৰ্ধাৰণ কৰিছে বিজেপি সেইটো আত্মসমৰ্পণ কিন্তু মিত্ৰতাটো আত্মসমৰ্পণ নহয় বুজাবুজিটো আত্মসমৰ্পণ নহয় এইটো বিভিন্ন ৰাজ্যত হৈছে ৱেষ্ট বেংগলত আছে বিহাৰত আছে তেলেংগানাত আছে কৰ্ণাটকত আছে বিভিন্ন ৰাজ্যত আছে গতিকে এটা সন্মানজনকভাৱে যেতিয়া আপুনি টেবুল টক কৰিব সেইটোক আত্মসমৰ্পণ বুলি নুবুজায় আৰু আপুনি যিটো প্ৰশ্ন মোক কৰিছে যে হয়তো কোন দলৰ লগত আমি যাম যদি আমি চিট কেইটা পাম তাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আমি যে চৰকাৰত বহিবই লাগিব তেনেকুৱা কোনো আমাৰ দৌৰাদৌৰি নাই যদি তাৰমানে ধৰি লওক যদি অসম জাতীয় পৰিষদ নহ'লে কোনো এটা চৰকাৰ গঠন নহয় বিজেপিৰো নহয় কংগ্ৰেছৰো নহয় হয় তেতিয়াহ'লে দুয়োটা ছাইডত যদি আপোনালোকক মাতি থাকে তেতিয়াহ'লে আপোনালোক কোনটো ছাইডত মানে বিজেপিৰ লগত যোৱাৰ প্ৰশ্নই নাই বিজেপিক গভৰ্ণমেণ্ট আমি কৰিবলৈ নিদিওঁ এইটো অপেন কথা এইটো
এইটোতো আপোনাৰ তাত ৰেকৰ্ড হৈ আছে বিজেপিৰ লগত আমি যোৱাৰ কথা নিৰ্বাচন শেষ হৈ মানে আমাৰ দলৰ যিটো পলিচি এতিয়া এনেকুৱা যদি কিবা ঘটনা আছে যে আমাৰ দলৰ নেতৃত্বই বেলেগ কিবা ভাবি থৈছে আৰু মই এই কথাটো নাজানো তেতিয়াহ'লে ক'ব নোৱাৰোঁ তেনেকুৱা হ'ব নালাগে কাৰণ দলৰ পলিচি মেকাৰ্ছবিলাকত মোৰো এটা মানে কণ্ট্ৰিবিউশ্যন থাকে মোৰো মতামত দলে লয় গতিকে আমিতো বিজেপিৰ লগত মানে মতেই নহয় নাই বিজেপিৰ লগত আমি কি কাৰণে যাব নোৱাৰোঁ মই আপোনাক কওঁ আমাৰ ফাইটটোৱে বিজেপিৰ লগত যি বিজেপিয়ে আমাক প্ৰতাৰণা কৰিলে যি বিজেপিয়ে আমাক সাম্প্ৰদায়িকভাৱে ভাগ কৰিলে যি বিজেপিয়ে কাখন আনি অসমৰ জাতীয় অস্তিত্ব জাতীয় স্বাভিমান নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিলে সেই বিজেপিৰ বিৰুদ্ধেইতো আমাৰ সংগ্ৰাম নহ'লেতো এই ৰাজনৈতিক দল গঠন কৰাৰ প্ৰয়োজন নাছিল আচ্ছা তাৰমানে তেতিয়াহ'লে কংগ্ৰেছৰ লগত যাব নাযাব এই কথাবিলাক এতিয়ালৈকে আলোচনা হোৱা নাই আৰু তাৰমানে বিজেপিৰ লগত প্ৰশ্ন নাহে বিজেপিৰ লগত প্ৰশ্নই নাহে এনেকুৱা যদি হয় যে বোলে নহয় হেং এছেম্বলি হৈ গ'ল আৰু বোলে মানে মাত্ৰ 2টা ছিট লাগে কংগ্ৰেছৰ সেই 2টা ছিট লৈ পেলাই কংগ্ৰেছৰ গভৰ্ণমেণ্ট আহিব নোৱাৰে বিজেপিৰে আহিব তেতিয়া দেখা যাব বাহিৰৰ পৰা সমৰ্থন দিয়াৰ মই নাজানো এইটো বিষয়ে এইবোৰ কথা আলোচনা হোৱা নাই জাষ্ট এটা কথা কৈছোঁ তেতিয়া এটা অপশ্যন থাকে যে বাহিৰৰ পৰা সমৰ্থন দি পেলাই জাষ্ট গভৰ্ণমেণ্টখন বচাই ৰখা পলিচিৰ ওপৰত কথা আৰু গভৰ্ণমেণ্টখনক আমি আমাৰ যিকেইটা এজেণ্ডা আমাৰ যিকেইটা মানে উদ্দেশ্য সেইকেইটা হেৰি কৰিব লাগিব কি বুলি কয় মানে মানিবৰ কাৰণে তেওঁলোকক বাধ্য কৰোঁ আৰু যদি তেনেকুৱা পৰিস্থিতি আহে তেতিয়াহ'লে আমি এইটো কথা ক'ম যে তোমালোকে কা ইমপ্লিমেণ্ট নকৰোঁ বুলি তোমালোকে কেবিনেটত পাছ কৰিব লাগিব এছেম্বলিত পাছ কৰিব লাগিব তোমালোকে কাখন বাতিল কৰিব লাগিব এনেকুৱা চৰ্ত আহিব যদি তেওঁলোকে চৰ্ত মানিলে তেতিয়া বাহিৰৰ পৰা সমৰ্থন দিয়াৰ কথা আহিব এইটো মোৰ ব্যক্তিগত মত এইটো মোৰ দলৰ মত নহয় মুখপাত্ৰ হিচাপে মই কোৱা নাই জাষ্ট কথাটো কৈছোঁ আমাৰ দলৰ ভিতৰত এইবোৰ যিবোৰ আলোচনা হয় আমাৰ পলিচি মেকাৰ্ছবিলাকৰ ভিতৰত সেইটোৰ কথা মই কৈ আছোঁ গতিকে সেইটো বেলেগ বিষয় কিন্তু বিজেপিৰ লগত যোৱাৰ প্ৰশ্ন নাহে তো লোকেল মানুহৰ হৈ মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি এজেপিৰ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ এজন ষ্টাৰ কেম্পেইনাৰ তো নাই এতিয়া ইলেকশ্যন গ'ল ষ্টাৰ কেম্পেইনাৰ নাই এতিয়া মই প্ৰচাৰ সম্পাদকহে ঠিক আছে আৰু মুখপাত্ৰ আছিলে ইলেকশ্যনৰ সময়ত আছিলে ষ্টাৰ কেম্পেইনাৰ আপোনাক যমুনা সমষ্টিত দেখা যোৱা নাই কিয় কাৰণটো কি নহয় মই যেতিয়া বৰ ধুনীয়া প্ৰশ্ন আপুনি কৰিছে এই প্ৰশ্ন বিভিন্নজনে মোক কৰিছে মই দলৰ ষ্টাৰ কেম্পেইনাৰ আৰু ষ্টাৰ কেম্পেইনাৰ এইটো মুখেৰে কোৱা বস্তু নহয় মানে দলে আপোনাক এই সন্মান দিছে সন্মান নহয় এইটো মানে কথাটো এনেকুৱা যে এইবাৰ এই দলৰ হৈ কোনে কোনে প্ৰচাৰ কাৰ্য চলাব বিভিন্ন দলৰ দলীয় সভাত কোনে কোনে ভাষণ দিব দলে এটা লিষ্ট বনায় এখন লিষ্ট বনায় আৰু সেই লিষ্টখন ইলেকশ্যন কমিশ্যনৰ ওচৰত মানে জমা দিবলগীয়া হয় ইলেকশ্যন কমিশ্যনে এইটো এপ্ৰুভ কৰে গতিকে ষ্টাৰ কেম্পেইনাৰসকল এইটো মানে নৰ্মেল কেম্পেইনাৰতকৈ কেটেগৰীটো অকণ বেলেগ এইটো ৰিকগনাইজড কেটেগৰী এটা আপুনি কেম্পেইনাৰ আপোনাৰ প্ৰত্যেকটো ভাষণ প্ৰত্যেকটো বক্তব্য ইলেকশ্যন কমিশ্যনে নোট কৰিব আপুনি ক'ত কি কথা কৈছে ক'ত মিটিং কৰিছে কাৰ লগত কথা পাতিছে এই কথাবিলাক ইলেকশ্যন কমিশ্যনে একদম মানে নোট কৰিব এইবিলাক আপোনাৰ ৰেকৰ্ড কৰিব তেওঁলোকে আৰু ষ্টাৰ কেম্পেইনাৰবিলাকৰ প্ৰগ্ৰাম ষ্টাৰ কেম্পেইনাৰবিলাকে নিজে ঠিক নকৰে ইভেন আমাৰ দলৰ মাননীয় সভাপতিয়ে ক'ত সভা কৰিবলৈ যাব এইটো সভাপতিয়ে নিজে ঠিক নকৰে এইটো দলে ঠিক কৰে দলৰ এখন ব্যৱস্থাপনা সমিতি থাকে সেই ব্যৱস্থাপনা সমিতিখনে ঠিক কৰে যে আজি আমাৰ সভাপতিয়ে ক'ত ভাষণ দিব ক'ত কোনখন মিটিঙলৈ যাব ঠিক মোৰ ক্ষেত্ৰতো একেই মোৰ দলে মোক যিকেইটা সমষ্টিত কাম কৰিবলৈ কৈছে সেই সমষ্টিকেইটাৰ ভিতৰত যমুনা সমষ্টিটো নাছিল গতিকে মোৰ উপায় নাই মই হেল্পলেছ এক নম্বৰ কথা তাতকৈ ইম্পৰ্টেণ্ট আৰু এটা কথা মই আপোনাক কৈ থওঁ আমি সমষ্টিবিলাক আমাৰ পাৰ্টীয়ে 3টা কেটেগৰীত ভাগ কৰিছে ফাৰ্ষ্ট কেটেগৰী A B C আনফৰ্চুনেটলি যমুনামুখ সমষ্টিটো আমাৰ মানে C কেটেগৰীত পৰিল গতিকে আমাৰ দলে এইটো সমষ্টিত গুৰুত্ব দিব লগা নহ'ল কম গুৰুত্ব দিবলগীয়া হ'ল গতিকে A আৰু B কেটেগৰীতে আমি বেছি গুৰুত্ব দি থাকিবলগীয়া হ'ল মই যিহেতু ষ্টাৰ কেম্পেইনাৰৰ তালিকাত মোৰ নাম আছে আৰু দলে যিহেতু মোৰ পৰা কিবা আশা কৰিছে গতিকে দলে মোক য'ত পঠাইছে মই তালৈকে যাবলগীয়া হৈছিল গতিকে যমুনামুখ মোৰ নিজৰ সমষ্টি হোৱা স্বত্বেও মই ইয়াত প্ৰচাৰ কৰিবৰ কাৰণে আহিব পৰা নাছিলোঁ আহিছোঁ মই যমুনামুখ সমষ্টিত 2খন মিটিং কৰি গৈছোঁ মানে ইলেকশ্যন ঘোষণা হোৱাৰ পিছতো মই 2খন মিটিং কৰি গৈছোঁ কিন্তু আনফৰ্চুনেটলি মুৰাজাৰৰ যিখন প্ৰথম মিটিং কৰিছিলোঁ সেই মিটিংখনত আমাৰ মই দেখিলোঁ এটা আমাৰ মানুহ কম হ'ল গতিকে মই দেখিলোঁ তো এক্সপিৰিয়েঞ্চটো মোৰ বেয়া এক্সপিৰিয়েঞ্চ কাৰণ মোৰ এখন সভা কৰিবলৈ আহি মই 3-4 ঘণ্টা সময় মই অতিবাহিত কৰিব নোৱাৰোঁ মই প্ৰত্যেকটো ছেকেণ্ডৰ হিচাপ মই মোৰ দলক দিব লাগে যে মই আজি ক'ত গৈ আছোঁ ক'ত ভাত খাইছোঁ ক'ত ৰাতি শুইছোঁ এইবিলাক দলে ঠিক কৰে মই ঠিক নকৰোঁ মানে আপুনি আজি ৰাতি ইয়াত থাকিব 5টা বজাত তাত মিটিং কৰিব 7টা বজাত তাত কৰিব 12 বজাত তাত কৰিব এইবোৰ দলে ঠিক কৰে মই ঠিক নকৰোঁ শুনিছিলোঁ আপুনি ইলেকশ্যন খেলিব আপুনি হঠাৎ মানে তেনেকুৱা এটা ইলেকশ্যন খেলিম বুলি ক'লে আপুনি খেলিব নোৱাৰে মানে এটা সিদ্ধান্ত লৈছিলে মোক কৈ আছোঁ মই কোনোদিন এই কথাটো কোৱা নাই যে মই ইলেকশ্যন খেলিম
মই এইটো কথা কৈছিলোঁ যে দলে যদি মোক খেলিবলৈ কয় তেতিয়াহ'লে মই যাম। আৰু আপুনি মোক বৰং প্ৰশ্ন এইটো কৰক যে আপুনি দলৰ পৰা প্ৰাৰ্থিত্ব কিয় নিবিচাৰিলে, এইটোহে কৰক। অঁ চাব, এই প্ৰশ্নটোৰ উত্তৰ অকণমান টাইম লাগিব, কিন্তু আপুনি অকণমান সময় দিব মই উত্তৰটো দিম। আমি সাধাৰণ মানুহবোৰে, আমি যিসকল ধৰক যমুনামুখ সমষ্টিত আমি বহি আছোঁতো, যমুনামুখ সমষ্টিতে কথা পাতোঁ। আমাৰ এই অঞ্চলৰ মানুহে ৰাজনীতি বুলি ক'লে যিটো বস্তু বুজি পায়, আচলতে ৰাজনীতি সেইটো নহয়। ৰাজনীতি এটা বেলেগ বস্তু। ৰাজনীতি বহুত ওপৰৰ লেভেলৰ এটা বস্তু। ওপৰ লেভেল মানে মই হায়াৰ লেভেলৰ কথা কোৱা নাই, মানে এটা বেলেগ ধৰণৰ কেলকুলেশ্যন থাকে ৰাজনীতিত। ৰাজনীতি কৰিবৰ কাৰণে, ইলেকশ্যনত উঠিবৰ কাৰণে বহুতকেইটা ফেক্টৰে কাম কৰে। মই জীৱনত ৰাজনীতি কৰি পোৱা নাই। ৰাজনীতি কৰিবৰ কাৰণে আপোনাক অভিজ্ঞতা লাগিব, মানুহৰ মন বুজি পাব লাগিব, আৰু মানুহৰ প্ৰতি আপোনাৰ কণ্ট্ৰিবিউশ্যন থাকিব লাগিব। মই মাত্ৰ ৰাজনীতিত যোগদান কৰিছোঁহে। মই যোগদান কৰিয়েই জনপ্ৰতিনিধি হৈ যাম, সেইটো হ'লে মই আব্দুৰ ৰহিম আজমল হ'ব লাগিব। মই মানুহৰ কথা নুবুজিম, সমষ্টিৰ সমস্যাবোৰ নুবুজিম, মানুহৰ সমস্যা নুবুজিম, আৰু বিধানসভাত গৈ মই চুইমিং পুল দাবী কৰিব লাগিব। গতিকে আপুনি ৰাজনীতি কৰিব হ'লে মানুহৰ সমস্যাটো বুজি পাব লাগিব। মই এতিয়া মানে ধুবুৰীৰ পৰা শদিয়ালৈকে, ধুবুৰী নহয় মানকাছাৰৰ পৰা শদিয়ালৈকে বহুতকেইটা সমষ্টিত মই গৈছোঁ। এনেকুৱা জেগাত মিটিং কৰিবলৈ গৈছোঁ, একদম পেণ্ট কোচাই জোতা হাতত লৈ খোজকাঢ়ি বোকাৰ মাজেৰে গৈ, পাহাৰৰ লুংলুঙীয়া বাটেৰে গৈ বহুত ভিতৰলৈ, য'ত গাড়ী নাযায়, এনেকুৱা জেগাতো গৈ মিটিং কৰিছোঁ। নাগালেণ্ড বৰ্ডাৰ, অৰুণাচল বৰ্ডাৰ, এই এনেকুৱা জেগাত গৈ মিটিং কৰিছোঁ। এইটো মই কৰিলোঁ কিয় কাৰণে? আপুনি ৰাজনীতি কৰিবৰ কাৰণে আপুনি মানুহৰ লগত কানেক্টেড হ'ব লাগিব। এই কথাটো দৰকাৰী। মানুহৰ আপুনি মন বুজি পাব লাগিব, আপোনাক মানুহে বুজি পাব লাগিব। আপুনি অসমত ৰাজনীতি কৰিবৰ কাৰণে অসমৰ সমস্যাবিলাক আপুনি জানিব লাগিব। আজি সৰুপথাৰৰ মানুহৰ সমস্যা বেলেগ, ধুবুৰীৰ মানুহৰ সমস্যা বেলেগ, ডিব্ৰুগড়ৰ মানুহৰ সমস্যা বেলেগ, শিলচৰৰ মানুহৰ সমস্যা বেলেগ। এই কথাবোৰ আপুনি বুজি পালেহে আপুনি এজন পৰিণত ৰাজনীতিক হ'ব পাৰিব। আৰু মোৰ উদ্দেশ্যটো হ'ল যে এজন অসমৰ পলিটিচিয়ান হোৱা, যমুনামুখৰ পলিটিচিয়ান হোৱা নহয়। যমুনামুখৰ মই সদায় কওঁ, মোক মানে ইলেকশ্যনৰ আগত সোধে ইলেকশ্যন খেলিবা নেকি, মই কওঁ যে যমুনামুখটো মোৰ সমষ্টি নহয়, মোৰ সমষ্টি অসম। মই প্ৰথমে অসমত ৰাজনীতিটো কৰি লওঁচোন, প্ৰথমে ৰাজনীতিটো শিকি লওঁচোন, বুজি লওঁচোন, পলিচি লেভেলত ৰাজনীতিটো কেনেকুৱা হয়, পলিটিকেল পাৰ্টিবিলাকে তেওঁলোকৰ পলিচিবিলাক কেনেকৈ নিৰ্ধাৰণ কৰে, পলিটিকেল পাৰ্টিবিলাকে অপনেণ্টবিলাকক কেনেকুৱা লয়, মানুহৰ সমস্যাবিলাক তেওঁলোকে কেনেকৈ এড্ৰেছ কৰে, এই কথাটো বুজি লোৱা দৰকাৰ। আৰু সেইকাৰণে মই ভাবিলোঁ যে নাই, প্ৰথমে মই দলক ছাৰ্ভিচ দিওঁ, অসমবাসী ৰাইজক ছাৰ্ভিচ দিওঁ, সমস্যাবিলাক বুজি পাওঁ, এক্সপিৰিয়েঞ্চটো লৈ লওঁ, তাৰপিছত যাম। আৰু MLA হ'বৰ কাৰণে আপোনাৰ কপালো লাগিব দিয়কচোন। পলিটিকেল এক্সপাৰ্টসকলৰ মতে, মই নাম নলওঁ সেইসকলৰ, পলিটিকেল এক্সপাৰ্টসকলৰ মতে, যিহেতু আপুনি উল্লেখ কৰিছে যে আপোনালোকৰ মেইন যুদ্ধটো বিজেপিৰ লগত, বিজেপিক প্ৰতিহত কৰিবলৈ AJPৰ জন্ম হৈছিল। তো কিছু এক্সপাৰ্টসকলৰ মতে যে আপোনালোকে মহাজোঁটক ছাপোৰ্ট নকৰি বৰঞ্চ বিজেপিক বেছি চিট পোৱাত সহায় কৰি আছে। তেনেকুৱা নহয়। মই মোৰ নিজৰ ঘৰটো বনাব বিচাৰিছোঁ। এতিয়া মোৰ ঘৰটোৱে আপোনাৰ ঘৰটোক কিবা ক্ষতি কৰিছে নে নাই কৰিছে, এইটো চব মোৰ ইছ্যু নহয়। আমি কি বিচাৰিছোঁ যে আমি এটা আঞ্চলিক ৰাজনীতি হিচাপে নিজকে, মানে ৰাজনৈতিক দল হিচাপে নিজকে প্ৰতিষ্ঠা কৰোঁ। সেইটো কৰিবলৈ গ'লে কাৰ ক্ষতি হৈছে কাৰ হোৱা নাই এইটো আমাৰ চাবলগীয়া বিষয় নহয়। আমাৰ প্ৰধান লক্ষ্য আছিলে যে আমি বিজেপিক ক্ষতি কৰিব লাগে, আৰু হয় আমি বিজেপিক ক্ষতি কৰিছোঁ। আজি যদি অসমত এইবাৰৰ ইলেকশ্যনত বিজেপিতকৈ যদি কংগ্ৰেছে বেছি চিট পায়, বা বিজেপিতকৈ নহয়, কংগ্ৰেছৰ বৰ্তমান যিমান আসন আছে তাতকৈ এটা আসনো যদি বিজেপিৰ বাঢ়িছে, কংগ্ৰেছৰ বাঢ়িছে, তেতিয়াহ'লে আপুনি জানিব সেইটো অসম জাতীয় পৰিষদৰ কাৰণে, আমাৰ আঞ্চলিক শক্তিৰ কাৰণে বাঢ়িছে। বিভিন্ন সমষ্টিত যদি কম হয়, কম হ'ব নালাগে, তেওঁলোকৰ চিট বহুত বাঢ়িব এইবাৰ, কংগ্ৰেছৰ চিট বহুত বাঢ়িব। আপুনি আপাৰ আছামত এটা চিট এনালাইচিছ কৰক, আপুনি দেখিব যে অসম জাতীয় পৰিষদে যদি কাৰোবাৰ ভোট সহাইছে সেয়া বিজেপিহে, কংগ্ৰেছ নহয়। আপুনি পলিচি লেভেলত বস্তুটো চাব, কংগ্ৰেছৰ ভোট সদায় ইনটেক্ট থাকে, কংগ্ৰেছৰ ভোট কেতিয়াও নাভাঙে। এটা সমষ্টিত আপুনি সোমাই যাব, 10-15,000 20,000 ভোট কংগ্ৰেছৰ থাকেই। এইটো কংগ্ৰেছৰ ক'ৰ ভোট। এটা সমষ্টিত 3 ধৰণৰ ভোট থাকে। এটা ভোট থাকে এটা পলিটিকেল পাৰ্টিৰ ক'ৰ ভোট দেই, যিসকল মেম্বাৰ্ছ থাকে, কাৰ্যকৰ্তা যিসকল থাকে, হ'ল এক ধৰণৰ ভোটাৰ থাকে, সদায় তেওঁলোক অপজিশ্যনত থাকে। যি দল নাহক কিয় তেওঁ তাৰ উল্টা থাকিব, লাগিলে সংখ্যাটো কম নহওক কিয় তাৰ উল্টা থাকিব। 3 নম্বৰ কিছুমান কেটেগৰী মানুহ থাকে, তেওঁলোক ফ্লটিং থাকে, কেতিয়াবা ইফালে যায় কেতিয়াবা সেইফালে যায়, যাৰ পাল্লা ভাৰী হয় তেওঁলোক সেইফালে যায়। কংগ্ৰেছৰ ভোট এই যে 10-15-20,000 সমষ্টিবিলাকত আছে, এইটো কোনেও ভাঙিব নোৱাৰে। এতিয়া আজিকালি বিজেপিৰো এটা শক্তি বিভিন্ন সমষ্টিত হৈছে, আৰু এই ফ্লটিং ভোটে নিৰ্ধাৰণ কৰে কোন জিকিব কোন হাৰিব। আমি য'ত ক্ষতি কৰিছোঁ
বিজেপিৰ কোৰ ভোটৰ ক্ষতি কৰিছোঁ আমি কংগ্ৰেছৰ কোৰ ভোটৰ ক'তো ক্ষতি কৰিব পৰা নাই আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি কৈ আছোঁ বিজেপিক যিসকলে ধৰি লওক বিজেপিয়ে যেনেকুৱা ৰাজনীতি কৰি আছে আপুনি কৈছে যে বিজেপিয়ে আমাৰ অৰ্থনৈতিক অৱস্থাৰ যি গতি ঘটাইছে আৰু তাৰোপৰি অসমত কা আনিছে এই যিসকলে কা ছাপোৰ্ট কৰে বা বিজেপিৰ এই যিবিলাক অৰ্থনৈতিক পৰিস্থিতি বা যিয়ে নহওক সেইবিলাক একচেপ্ট কৰি আছে সেইসকলে কি বিজেপিক এৰি পেলাই এজেপিক ভোট দিবনে ভোট দিছিলে নে কি দিছে মই আপোনাক অলপ আগতে কৈছোঁ নহয় যে আমাৰ এটা নিজস্ব এছেছমেণ্ট মতে আমি 4.5% ভোট পাম তাতকৈ বেছিও পাব পাৰোঁ আমি মাত্ৰ 79 কনষ্টিটুৱেঞ্চিত আমি কেণ্ডিডেট দিছোঁ 126টাৰ ভিতৰত গতিকে 79টা সমষ্টিত আপুনি প্ৰাৰ্থিত্ব প্ৰদান কৰি তিনিমহীয়া ৰাজনৈতিক দল এটাই 4% ভোট পোৱাটো ধেমালি নহয় আৰু আমাৰ মূল উদ্দেশ্য আছিল এটা ফাউণ্ডেশ্যন বনোৱা বিল্ডিং এটাৰ যেনেকৈ ষ্ট্ৰাকচাৰটো ফাউণ্ডেশ্যন বনাই নহয় আমাৰ ফাউণ্ডেশ্যন বনোৱাটো 2021ত প্ৰধান লক্ষ্য আছিল চিট কেইটা জিকিম সেইটো পিছৰ কথা চিট যদি আমি জিকোঁ আমি চৰকাৰ বনাবৰ কাৰণে চিট জিকিলে নিঃসন্দেহে আমাৰ চৰকাৰ হ'ব কিন্তু মূল উদ্দেশ্যটো আমাৰ যিটো আছিল ফাউণ্ডেশ্যন সংগঠনটো বিস্তাৰ কৰা আৰু সংগঠন আমাৰ এই 79টা সমষ্টিত হৈ গ'ল অন্যান্য কিছুমান সমষ্টিটো হৈছে গতিকে এইবাৰ এটা কথা নিশ্চিত যে আমাৰ এটা ফাউণ্ডেশ্যন হৈ গ'ল এই ফাউণ্ডেশ্যনৰ ভিত্তিত আমি নেক্সট পঞ্চায়ত ইলেকশ্যনত যাম আমি নেক্সট নগৰ সমিতি নিৰ্বাচনত যাম আমি নেক্সট 24ৰ লোকসভা নিৰ্বাচনত যাম আৰু 26ত আমি যাম আৰু এইবাৰ যিটো ফাউণ্ডেশ্যন আমাৰ বনিছে এই ফাউণ্ডেশ্যনে অসমৰ আঞ্চলিক ৰাজনীতিৰ কাৰণে এটা সাংঘাতিক আশাবাদী এটা ইতিবাচক এটা বাৰ্তা কিন্তু আনি দিছে এইটো আপোনালোকৰ লক্ষ্যত ছাকচেছ হৈছে আমি ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ অসম জাতীয় পৰিষদ চমুকৈ এজেপিক অসমীয়া মানুহে অসম আৰু অসমীয়া যিসকল মানুহ আছে সেইসকলে কিমান দূৰ বিশ্বাসত ল'ব পাৰে অলপ বিশ্বাসৰ সংকট হৈছিল কিন্তু এইবাৰ তাৰ কাৰণ হ'ল এই যে জাতীয়তাবাদ আঞ্চলিকতাবাদ কৰা আগৰ যিখিনি মানুহ আছিল সেই মানুহখিনিয়ে অসমবাসীক বাৰে বাৰে ঠগিছে অসমীয়া মানুহক বাৰে বাৰে ঠগিছে আপুনি পঁচাশীৰ পৰা 79ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে চাওক প্ৰফুল্ল মহন্ত চৰকাৰ চাওক আপুনি তাৰ পিছৰ চৰকাৰ চাওক আনকি অতুল বৰাৰ চৰকাৰ চাওক আৰু ইভেন জাতীয় সংগঠনসমূহেও বিভিন্ন সময়ত মানুহক সন্তুষ্ট কৰিব পৰা নাই মানুহক অসন্তুষ্ট কৰিছে জাতীয় দলসমূহৰ পৰা আপুনি আছুৰ কথাই কওক যুৱ ছাত্ৰ পৰিষদৰ কথা কওক অন্যান্য জাতীয় সংগঠনৰ কথাই কওক এই সংগঠনবোৰৰ পৰা মানুহ বিজেপিলৈ গৈছে গৈ পেলাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে গতিকে মানুহৰ জাতীয়তাবাদী যিসকল ৰাজনীতিক এতিয়া মই জাতীয়তাবাদী শিবিৰত আছোঁ গতিকে আমাৰ কথাই ক'ব লাগিব আমাক বহুত মানুহে এবাৰ বিশ্বাসত ল'বলৈ টান পাইছে আৰু সেইকাৰণে আমি কৈছোঁ যে এইবাৰ আমাক কোনে কিমানটা চিট দিব কিমানটা ভোট দিব আমাৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে ইম্পৰ্টেণ্টটো হৈছে মানুহৰ বিশ্বাস আদায় কৰাটো যে জাতীয়তাবাদী শিবিৰৰ সকলো মানুহ যে প্ৰতাৰক নহয় আগৰ জাতীয়তাবাদ যিটো আছিল সেইটো ইনক্লুজিভ জাতীয়তাবাদ নাছিল আগতে হিন্দু মুছলমান জৈন শিখ খ্ৰীষ্টান অসমীয়া বঙালী হিন্দীভাষী সকলোকে লৈ জাতীয়তাবাদ নাছিল সেইটো একপক্ষীয় জাতীয়তাবাদ আছিল এইবাৰ এইটো এটা পিউৰিফাইড জাতীয়তাবাদ হৈছে এটা মানে ফিল্টাৰ্ড জাতীয়তাবাদ হৈছে এইবাৰ গতিকে আমি কি কৈছোঁ আমি আগৰ যে জাতীয়তাবাদ সেইটোৰ পৰা এটা ধাপ আগবাঢ়ি আহি আমি সকলোকে লৈ ইউনিফিকেশ্যনৰ জৰিয়তে এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ যি জাতীয়তাবাদ সেই জাতীয়তাবাদ আমি কৰিছোঁ আৰু সেইকাৰণে ৰাইজৰ বিশ্বাস আদায় কৰাটো আমাৰ প্ৰথম লক্ষ্য আছিল এইবাৰ যদি ৰাইজে 4% 2% যিয়ে ভোট দিয়ে আমি জানিম যে এইখিনি মানুহে আমাক আস্থাত লৈছে বিশ্বাস কৰিছে আৰু যদি এইবাৰ এইখিনি মানুহে আমাক আস্থাত লয় তেতিয়াহ'লে আপুনি জানিব যে জাতীয়তাবাদে এটা মানুহৰ মাজত বিশ্বাস জন্মাব পাৰিছে আৰু যদি এইবাৰ আমি জাতীয়তাবাদী শিবিৰে জাতীয়তাবাদী মানুহে বিশ্বাস যদি ৰাইজৰ আদায় কৰিব পাৰিছোঁ তেতিয়াহ'লে জানিব আমাৰ ভৱিষ্যত ভাল যিহেতু আপুনি গুৱাহাটীৰ পৰা বহুত কৰি ইলেকশ্যনৰ পিছত আজি প্ৰথম আহিছে প্ৰয়োজন আপোনাৰ সদশেষত আপুনি যিসকল লোকে এজেপিৰ হৈ অসম জাতীয় পৰিষদৰ হৈ কাম কৰিছে বা অসম জাতীয় পৰিষদৰ হকে নিজৰ অকণমান হ'লেও সময় নষ্ট কৰিছে সেইসকলক আপুনি কি ক'ব আমি তেখেতসকলৰ প্ৰতি কৃতজ্ঞ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা ধৰণে কৃতজ্ঞ মই অলপ আগতে আপোনাক কৈছোঁ যে মানুহে এইবাৰ জাতীয়তাবাদক বিশ্বাস কৰিবলৈ অকণমান সংকোচ বোধ কৰিছে বেছিভাগ মানুহে ভাবিছে এতিয়া বিজেপি দল সাম্প্ৰদায়িক দল কিন্তু তেওঁলোকে তেওঁলোকৰ সাম্প্ৰদায়িকতাক এটা জাতীয়তাবাদৰ ৰূপ দি দিছে মন কৰিব আপুনি কথাটো কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল আৰু অসমীয়া মানুহে আগতে কংগ্ৰেছক অলৰেডি মানে ৰিজেক্ট কৰি থৈছে সেই কংগ্ৰেছেও এইবাৰ তেওঁলোকে কিন্তু নিজকে জাতীয়তাবাদী ৰূপ এটা দিবৰ কাৰণে পুৰা ট্ৰাই কৰিছে কংগ্ৰেছে মানুহে এতিয়া জয় অসম কয় আপুনি মন কৰিব কংগ্ৰেছৰ সভাবিলাকত সোনিয়া গান্ধী আহি প্ৰিয়ংকা গান্ধী আহি জয় অসম কৈছে
অথচ আগতে কংগ্ৰেছৰ মানুহে জয় অসম কোৱা নাছিল, জয় অসম জাতীয়তাবাদী শ্লোগান। বিজেপিও এতিয়া জয় অসম কয়, হোৱাৰেজ বিজেপিৰ শ্লোগান ভাৰত মাতা কি জয়, কিন্তু তেওঁলোকে জয় অসম কয়। গতিকে জাতীয়তাবাদী মানুহক, অসমীয়া মানুহক, অসমবাসী মানুহক কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই মানে বিভ্ৰান্ত কৰিব বিচাৰিছে। জাতীয়তাবাদ বোলা বস্তুটো খেলি মেলি কৰি দিব খুজিছে তেওঁলোকে। গতিকে আমাৰ কাৰণে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাটো, আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাস, জাতীয়তাবাদৰ ওপৰত বিশ্বাস অৰ্জন কৰাটো সাংঘাতিক চেলেঞ্জ আছিল এইবাৰ। কাৰণ তেওঁলোক ছদ্মবেশী জাতীয়তাবাদী, তেওঁলোক আচলতে সাম্প্ৰদায়িকতাবাদী, কিন্তু তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিটোক জাতীয়তাবাদৰ চোলা এটা পিন্ধাই দি মানুহৰ তেওঁলোকে বিশ্বাস আদায় কৰিবলৈ ট্ৰাই কৰিছে। গতিকে মানুহ বিভ্ৰান্ত হৈছে। তেনেকুৱা এটা পৰিস্থিতিত আমাৰ যিসকল কৰ্মী, আমাৰ যিসকল সমৰ্থক, আমাৰ যিসকল শুভাকাংক্ষী, আমাৰ যিসকল আমাৰ লগত যিসকলে হাত মিলাইছে, তেওঁলোকে এই যিটো অৱদান আগবঢ়াইছে, এইটো কিন্তু অসমীয়া জাতিসত্তাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সৰ্ববৃহৎ এটা অৱদান বুলি মই ক'ব খোজোঁ, মই বিশ্বাস কৰোঁ। আৰু সেইকাৰণে তেখেতসকলক আমি মানে যিমানেই ধন্যবাদ দিওঁ, যিমানেই কৃতজ্ঞতা আদায় কৰোঁ, সিমানেই কম মানে। তো ধন্যবাদ জনাইছোঁ জিয়াউৰ দা, আপুনি ইমান কষ্ট কৰি আহিও যে আমাক ইমানখিনি সময় দিলে। আপোনাৰ পৰা যথেষ্টখিনি কথা আৰু জানিবলগীয়া আছিলে, কিন্তু যিহেতু আপুনি বহুত পৰিশ্ৰম কৰিছে, বহুত যাত্ৰা কৰিছে। নাই, পৰিশ্ৰম নহয়, এইটো দায়িত্ব। যিয়ে নহওক দায়িত্ব, কিন্তু পৰিশ্ৰম কৰিম, সংকল্প লৈছোঁ, পৰিশ্ৰম কৰিম। তো নেক্সটত আপোনাক আকৌ লগ পাম, পৰিশ্ৰম কৰিব লাগিব। আজি যিখিনি সময় যত্ন কৰিলে ৰত্ন পায় বুলি যে কয়, গতিকে যত্ন কৰিবৰ কাৰণে একদম ৰেডি হৈছোঁ। এই 5 বছৰ পুৰা কাম কৰিম। নেক্সটত আপোনাক আকৌ লগ পাম আৰু কিছু প্ৰশ্নৰ সৈতে। বহুত বহুত ধন্যবাদ। যিসকল ৰাইজে আজি এই ভিডিঅ'টো চাই আছে, যদি আপোনালোকে জিয়াউৰ দাক কিবা প্ৰশ্ন সুধিব বিচাৰে, যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন উদয় হৈছে যে এই প্ৰশ্নটো জিয়াউৰ ৰহমানক সোধা যাওক, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। মই নেক্সটত যেতিয়া লগ পাম, তেতিয়া সেই প্ৰশ্নটো জিয়াউৰ ৰহমান দাক আপোনাৰ নামৰ সৈতে সুধিম, যে কোনে সুধিছে সেইটোও কৈ দিম। আপুনি মোক মোৰ কথাখিনি ক'বৰ কাৰণে এটা প্লেটফৰ্ম দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ বহুত ফলোৱাৰ্ছ আছে ইউটিউবত, আপোনাৰ 2 লাখৰ ওপৰত ফলোৱাৰ্ছ। আৰু মই নিজেই আপোনাৰ ফলোৱাৰ, বেলেগৰ কথা কি ক'ম। মই আপোনাৰ প্ৰগ্ৰামবিলাক চাই থাকোঁ, ইউটিউবতো চাওঁ, ফেচবুকতো চাওঁ। গতিকে আপোনাৰ নিচিনা এগৰাকী লিডিং ইউটিউবাৰে মোৰ লগত কথা পাতি মোৰ মত ব্যক্ত কৰিবৰ কাৰণে, মনৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপোনাক স্পেচিয়েলি মই ধন্যবাদ দিছোঁ। বহুত ধন্যবাদ।